কাৰণ বহুতখিনি আছে কৰিবলৈ। প্ৰাইম ডিবেট আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান। ঘূৰি পকি আকৌ একেটা বিষয়তে অনুষ্ঠান কৰিব লাগিব, কিন্তু নতুন খবৰ কিছুমান লৈ কৰিব লাগিব। বিত্তীয় প্ৰবঞ্চনা, কাৰণ বিষয়টো অত্যন্ত গম্ভীৰ। দুটা কথা হৈছে। এক নম্বৰ কথা হৈছে যে কিছুমান মানুহে এই বিষয়টো অকণমান গুৰুত্বহীন কৰিবলৈ ষড়যন্ত্ৰ কৰি থকা নিচিনা। তাৰ ভিতৰত আপোনালোকে নিজেই গম পাবই যে বিশিষ্ট লোক বা বৰ অতি সক্ৰিয় ব্যক্তিও আছে, তেওঁলোকে গুৰুত্বহীন কৰিবলৈ বিচাৰিছে। কিন্তু গুৰুত্বহীন এইকাৰণেই কৰিব নোৱাৰি যে এজন মাত্ৰ ব্যক্তি যি আপোনাৰ গুৱাহাটীৰ পৰা পলায়ন কৰি আছে ডিবি ষ্টক ব্ৰকিঙৰ, তেওঁ যিমান টকাৰ কেলেংকাৰী কৰিছে সিমান টকাৰে অসমত এখন বগীবিলৰ দলং আৰু দুখন ঢলা-শদিয়া দলং হয়। বিশাল ফুকনে যিমান টকাৰ 2 নম্বৰী কৰিছে সিমান টকাৰে অসমৰ সমগ্ৰ অৰুণোদয় পোৱা মানুহখিনিক এবছৰলৈ পইচা দিব পাৰি। আৰু সকলোৱে মিলি যিমান দুৰ্নীতি কৰিছে বুলি এটা অনুমান কৰা হৈছে 20,000 কোটিমান টকা, তাৰে আমি অসমৰ যিকোনো 3খন জিলা লৈ লওক, 3খন জিলাত আমি সেই পইচাখিনিৰে নিবনুৱাসকলক 5 বছৰমানলৈ দৰমহা দিব পাৰিম। গোটেই জিলাখনত এজনো নিবনুৱা নাথাকিব। এইটো এটা সৰু সুৰা সংখ্যা নহয়। অসম চৰকাৰৰ 5 লাখ কৰ্মচাৰী আছে, আৰু অসম চৰকাৰৰ 5 লাখ কৰ্মচাৰীক দৰমহা দিওঁতে কিমান টকা ব্যয় হয়? তাৰ দুগুণতকৈ বেছি টকা এইসকলে লুণ্ঠন কৰি লৈছে। অৰ্থাৎ গোটেই অসমৰ সকলো চৰকাৰী কৰ্মচাৰীক পেঞ্চন, DA, মেডিকেল সকলো দি কৰি এওঁলোকে 2 বছৰ চলাব পাৰে। সৰু সুৰা কথা নহয়। এওঁলোকে যিমানখিনি সমস্যা কৰিছে, পইচা লৈ গৈছে, সিমানখিনি সমস্যাৰে অসমৰ সকলো কৃষকক লাখপতি কৰিব পৰা যাব। যিসকল সঁচাকৈ মাৰ্জিনেল, মানে উপান্ত আৰু দৰিদ্ৰ সৰু কৃষক আছে, তেওঁলোকক সকলোকে লাখপতি কৰি দিব পৰা যাব। একদম সৰু সংখ্যা নহয়। ইমান ডাঙৰ কেলেংকাৰী এটা আপুনি ভাবক যে অসমত কেলেংকাৰী সংঘটিত হৈছে ছিকিমৰ বাজেটতকৈ বেছি। এওঁলোকে যিমান পইচা লুণ্ঠন কৰিছে সেয়া ছিকিমৰ দৰে এখন ৰাজ্যৰ বাৰ্ষিক বাজেটতকৈ বেছি। বৃহৎ সংখ্যা। তাতকৈ গুৰুত্বপূৰ্ণ, আমাৰ টীমে কালি পৰহি হিচাপ নিকাচ যথেষ্ট কৰিলে। হিচাপ নিকাচ কৰি তেওঁলোকে কেইটামান ভাল চামাৰী কনক্লুজন, কেইটামান সাৰাংশলৈ আহিল। তাৰ ভিতৰত প্ৰথম তেওঁলোকে যিটো ক'লে যে অক্ষয় কুমাৰে 23 বছৰীয়া কেৰিয়াৰত যিমান টকা ঘটিছে তাতকৈ বেছি টকা বিশাল ফুকনে ঘটিছে। শ্বাহৰুখ খানে আটাইতকৈ বেছি কৰিছে। শ্বাহৰুখ খানৰ সমান বা তাতকৈ কিছু বেছি ইয়াত এই বৰ্মন বোলাজনে তেওঁ ধন সংগ্ৰহ কৰিছে। এইটো এটা বৃহৎ, ভাৰতবৰ্ষত ক'তোৱে চাগৈ ইমান ডাঙৰ এটা ষ্টক ব্ৰকিঙৰ নামত কেলেংকাৰী হোৱা নাই। আনকি আমি যাৰ কথা কওঁ ভাৰতৰ ষ্টক ব্ৰকিং কেলেংকাৰীৰ একদম আটাইতকৈ ডাঙৰ মানুহ হৰ্ষদ মেহতাৰ ওচৰ পাব পৰা এমাউণ্ট, অফিচিয়েলি যদি যিটো ফিগাৰ হৰ্ষদ মেহতাৰ নামত কৈছে, তেনেহ'লে এই অসমৰ গোটেই কেলেংকাৰীৰ যিটো বৃত্ত, এই বৃত্তটো কিন্তু তাতকৈ বৰ বেছি মানে সৰু নহয়। গতিকে এটা বৃহৎ দেশৰ ইতিহাসত এখন দেশক শতিকালৈ মানে প্ৰভাৱ পেলাব পৰা এটা কেলেংকাৰী সংঘটিত হৈছে। আৰু এই টকাবোৰ ওলাই যোৱাৰ ফলত বৰ ডাঙৰ সমস্যা হৈছে। টকাবোৰ ওলাইছে, ভুল মানুহত পৰিছে। ভুল মানুহে ডুবাইত গৈ কিবাকিবি কৰি 7 লাখ টকীয়া ৰুমত থাকি 1.5 কোটি টকাৰ বজাৰ কৰি উলিয়াইছে। ফলত কি হৈছে? এই টকাবোৰ আমাৰ ইয়াত বিনিয়োগ হোৱা নাই। সাধাৰণ মানুহবোৰৰ পৰা পইচাবোৰ বাহিৰলৈ ওলাই গৈছে। এটা সময়ত ইউনিপিৰ পৰা ওলাই গ'ল, এতিয়া আপোনালোকে সকলোৱে দেখিছে YBYৰ পৰা ওলাই গ'ল, ডিবি ষ্টক ব্ৰকিঙৰ পৰা ওলাই গ'ল, বিশাল ফুকনৰ প্ৰেচিলিয়াৰ পৰা ওলাই গৈছে, শেহতীয়াকৈ ট্ৰেডিং FX বুলি এটাৰ পৰা ওলাইছে, TDFX বুলি এটা আছে। এনেকৈ 6-7টা কোম্পানী আৰু নতুনকৈ নাম আহিছে আৰু কেইটামান আছে। এই সকলো কোম্পানীয়ে যিমান পইচা লগাইছে তাৰে বহু পইচা সন্ধান পোৱা গৈছে কিমান দূৰলৈ পইচা যাব পাৰে। আমেৰিকা, ছিংগাপুৰ, ডুবাই এনেকুৱা ধৰণৰ দেশলৈ পইচা গৈছে। আৰু থাইলেণ্ড আৰু ডুবাইলৈ দুটা কাৰণত গৈছে। থাইলেণ্ডলৈ গৈছে, থাইলেণ্ডৰ পৰা বিদেশী বিনিয়োগ কৰিবলৈ সহজ, আৰু ডুবাইলৈ গৈছে, ডুবাইলৈ ক্ৰিপ্ট'কাৰেঞ্চিত টকাখিনি ইয়াৰ পৰা যদি বদলি কৰি লয় আৰু তাত গৈ সেই টকাখিনি পুনৰ বিদেশী যিকোনো এটা মুদ্ৰালৈ কৰি সেই মুদ্ৰা উলিয়াই ল'বলৈ বৰ সহজ। আৰু এই বেংকিং আইনবোৰ বৰ সুৰক্ষিত, গতিকে তাত টকা জমা ৰাখিবলৈ বৰ সুবিধাজনক কথা। গতিকে ডুবাইত অন্ততঃ এই কেলেংকাৰী সংঘটিত কৰা 3টা পাৰ্টিৰ 2টামানকৈ একাউণ্টছ আছে। গতিকে ঘটনাটো বৰ জটিল। আৰু শেষত আৰু এটা কথা হৈছে যে ৰাজ্যজুৰি 2টা অপপ্ৰচাৰ হৈছে যে ট্ৰেডিং মানেই 2 নম্বৰী,
যিসকলে ট্ৰেডিং কৰিছে অনলাইন ট্ৰেডিংটো অনলাইনে হয় ডিমেট হোৱাৰ পাছৰ পৰা গতিকে ট্ৰেডিং 2 নম্বৰী ট্ৰেডিং 2 নম্বৰী নহয় ট্ৰেডিঙৰ নামত যি কাম কৰিছে 2 নম্বৰী বহুতে কৈ আছে আনকি স্বপ্ননীল দাসৰ ক্ষেত্ৰতো এটা কথা কৈ আছে বা কাৰবাৰ ক্ষেত্ৰতো এটা কথা কৈ আছে কোনটো 2 নম্বৰী কোনটো 1 নম্বৰী ধৰিব পৰা দিগদাৰ কিন্তু এটা কথা ঠিক মনত ৰাখিব যে কোনোবাই কৈ আছে যে আমি যেতিয়া বাতৰি কৰিছিলোঁ বিশাল ফুকনে তেতিয়া স্পষ্টীকৰণ দিছিল আৰু তেওঁৰ গ্ৰাহকসকলে তেওঁৰ একাউণ্টছৰ লোকসকলে তাৰ তললৈ গৈ কমেণ্ট দিছিল যে নিউজ 18ৰ বিৰুদ্ধে গোচৰ ধৰিব লাগে আমি তেতিয়া কৈছিল যে আপোনালোকে এটা বেছিক যিটো সত্য কথা সেই সত্য কথাটো হ'ল যে ভাৰতত কোনো ধৰণেৰে নটাৰী কৰি চুক্তি কৰি কিবা ধৰণে কাৰোৰ পৰা ব্যৱসায়ত খটুৱাবলৈ টকা ল'ব নোৱাৰে আপুনি ঘৰত দাদা ভাই ভণ্টি কাবাক ধাৰলৈ দিছে তেওঁ দোকান এখন খুলিছে উদ্যোগ এটা খুলিছে কথাটো বেলেগ কিন্তু একাধিক লোকৰ পৰা বহু লোকৰ পৰা এনেকৈ ধন সংগ্ৰহ কৰিব কোনো কাৰণে নোৱাৰে ৰিজাৰ্ভ বেংকৰ গাইডলাইন আছে আৰু শ্বেয়াৰ বজাৰ বিনিয়োগৰ কাৰণে কোনো কৰিব নোৱাৰে সেবিৰ গাইডলাইন আছে নিৰ্দেশ আছে আইন আছে কানুন আছে গতিকে এইকেইটা ঘটনা এই সকলো বিষয়ে আমি চৰ্চা কৰিম আৰু বিতুপন মজুমদাৰ ডাঙৰীয়া সেবিৰ ৰিচাৰ্চ এনালিষ্ট স্বীকৃত আমি তেখেতক আমন্ত্ৰণ জনাইছোঁ স্বাগতম জনাইছোঁ মোৰ সৈতে ইয়াৰ ভূঞা ডাঙৰীয়া আছে জ্যেষ্ঠ অধিবক্তা স্বাগতম জনাইছোঁ মোৰ সৈতে খন্তেক সময়ৰ পিছত মানস শৰণীয়া ডাঙৰীয়া সংযুক্ত হ'ব আৰু শ্যামকানু মহন্ত ডাঙৰীয়া মোৰ সৈতে সংযুক্ত হৈ আছে অনলাইন শ্যামকানু মহন্ত ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ প্ৰথমতে মহন্ত ডাঙৰীয়াৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ মহন্ত ডাঙৰীয়া আপুনিও লিখা মেলা কৰি আছে আমিও লিখা মেলা কৰি আছোঁ বহুত দিনৰ পৰা শ্ব'য়ে কৰি আছোঁ মই সেইদিনা ক'লোঁ যে মই প্ৰায় 25টামান শ্ব' কৰিলোঁ এবছৰমানতে কেইদিনমানলৈ আৰু এই বিষয়বোৰত শ্ব' নকৰিবলৈ পালে ভাল পাম সদায় আৰু এই একেকেইটা বিষয়ে শ্বেয়াৰ বজাৰো কৈ থাকিব নোৱাৰি কাৰণ বজাৰৰ কাৰণে বিজনেছ চেনেল থাকে কিন্তু এতিয়া আমি দুৰ্নীতিটো এই কেলেংকাৰীটো নোকোৱাকৈও থাকিব নোৱাৰোঁ বিপদ হৈছে আৰু ছবিখন বৰ বিপদ এই কথাটো চাওকচোন যে এখন ছিকিমৰ গোটেই ছিকিমৰ মানুহখন ছিকিমৰ ৰাজ্য কনষ্ট্ৰাকশ্যন সকলো কাম কৰিব পৰা ডাঙৰ কেলেংকাৰী হৈছে এখন বগীবিল দুখন ঢলাশদিয়া বনাব পৰা কেলেংকাৰী এটা মানুহে সংগঠিত কৰিছে এখন ৰাজ্যৰ 100% অৰুণোদয় স্কিমৰ ধন ফাণ্ডিং কৰিব পৰা কেলেংকাৰী অসমত হৈছে আটাইতকৈ বেছি কৰ দিয়া অভিনেতাকেইজনৰ ভিতৰত যোৱা 23টা বছৰত অক্ষয় কুমাৰে যিমান টকা ঘটিছে বিশাল ফুকনে তাতকৈ বেছি টকাৰ এই তাৰ সংখ্যা বুলি অভিযোগ কৰা হৈছে শ্বাহৰুখ খান এতিয়া দেশৰ সৰ্বাধিক ধন থকা অমিতাভ বচ্চনতকৈও ধনী অমিতাভ বচ্চনৰ সমান ডাঙৰ কেলেংকাৰী কৰা টকা থকা বিত্তীয় এই জালিয়াতি কৰাত 2জন মানুহ 3জন মানুহ অসমত ওলাইছে অলপ ডাঙৰ কাম কৰিছে নেকি হৰ্ষদ মেহতাৰ সমপৰ্যায়ৰ এটা ডাঙৰ ইউনিভাৰ্চত কেলেংকাৰী সংগঠিত হৈছে আৰু মোৰতো মই এই কথাটো ক'বলৈ দ্বিধাগ্ৰস্ত নহয় যে বিনিয়োগকাৰীসকলৰ দুখ নাই বিনিয়োগকাৰীসকলক তেওঁলোকক দিছে আমাৰ বেংকিং ব্যৱস্থা ভাল নহয় আমাৰ অনলাইন নেটৰ ব্যৱস্থা ভাল নহয় এতিয়াও আমি যথেষ্ট তেওঁলোকক সজাগ কৰিব পৰা নাই আমি বুলি কওঁতে মোৰো গাত দুখ আছে আমি সংবাদ মাধ্যমত তেওঁলোকক জানে বিত্তীয় সজাগতা আনিব পৰা নাই আৰু এটা ঘটনা হ'ল যে মানুহৰ হাতত পইচা আছে পইচাবোৰ উলিয়াই লৈছে কিন্তু সামগ্ৰিকভাৱে এইবোৰ পইচা ওলাই যোৱাৰ পাছত আমাৰ গ্ৰামীণ অৰ্থনীতি ৰাজ্যৰ বিভিন্ন অৰ্থনীতিটো ক্ষতিগ্ৰস্ত হৈছে আজি যদি এখন জিলাৰ পৰা 10,000 কোটি টকা ওলাই গৈছে সেই জিলাখন 20-25 বছৰলৈ পিছ পৰি যাব শ্যামকানু মহন্ত ডাঙৰীয়া পৰাগ তুমিও লিখি আছিলা এইটো বিষয়ে মই একচুৱেলি ডিব্ৰুগড়লৈ গৈ থকা হয় মই এই কথাটো শুনি আছিলোঁ এই মানুহটোৱে এই ল'ৰাজনে এনেকুৱা দিছে এনেকুৱা ইমেজ বহুত দিন আমাৰ ডিব্ৰুগড় বন্ধুৱে কৈ থাকে তাৰপিছত লাহে এই যিবোৰ ষ্টকৰ কথা সলাব ল'লে ট্ৰেডাৰ্ছবোৰ এই সম্পৰ্কে মই লিখিব লৈছোঁ যোৱা কেইমাহমানৰ পৰা মোৰ কিবা এটা হাঞ্চ হৈছিলে যে এনেকুৱা এটা ডাঙৰ ঘটনা ঘটিব যিটো ঘটনাত মানুহ বহুত ফচিব মই কিন্তু সেই 20,000 কোটি টকা ভবা নাছিলোঁ মই চাগে 50 কোটি 100 কোটি টকামান গৈছে মই ভবা নাছিলোঁ যে ডিব্ৰুগড় ৰাইজে 2,000 কোটি লগাব পাৰে বিশাল ফুকনৰ আঁতৰত কাৰণ আটাইতকৈ ইণ্টাৰেষ্টিং পৰাগ এই পইচাখিনি মেক্সিমাম ডিব্ৰুগড় ওচৰ পাজৰ দেই ডিব্ৰুগড় অৰুণাচল চ' প্ৰথম কথাটো মই ক'ব খুজিছোঁ এইটো এটা মহা বুৰ্বকামী আমাৰ কিন্তু তাত ছিষ্টেমটো ভাল ছিষ্টেম আৰু চুমি বৰাক ইমান দিন কিয় ধৰিব পৰা নাই মই এই ছিষ্টেমটো বুজি পোৱা নাই অসম আৰক্ষী ইমান সক্ৰিয় আৰক্ষী মই অনুৰোধ জনাইছোঁ কিবা প্ৰকাৰে এই চুমি বৰাক এৰেষ্ট কৰি বস্তুবোৰ আইনী পৰ্যায়ত যাওক এইটো ডাঙৰ ক্ৰেডিবিলিটি এটা মই সমস্যা দেখিছোঁ যে ইমান এটা কথা হৈছে আমি ইমান দিনে এইবোৰ ঘটনা ঘটি আছিলে এই আমি কিয় ধৰিব নোৱাৰিলোঁ এইটো স্কেলত যে পঞ্জি স্কিম এইটোতো কালি নিউজ 18 নিউজ 18 কিন্তু কণ্টিনিউৱাছলি ডিজিটেল মিডিয়াত মানে একদম হিলাই আছে নিউজ 18ৰ বাতৰি মই কৈছোঁ যে বিশাল ফুকনে কেৱল 50 লাখ টকাহে ট্ৰেডিঙত বনাইছিলে ট্ৰেডিঙত লগাইছিলে তাৰমানে বাকী 1800 কোটি টকা চুমি বৰা বা তেওঁ সম্পত্তি বা তাত লগালে এইটো এটা সৰু সুৰা স্কেম নহয় অপৰাগ ইটছ এ হিউজ স্কেম আৰু এই স্কেমটো মানে পঞ্জি লেভেলত এইটো এটা বিশাল স্কেম আৰু আমি কিয় ধৰিব পৰা নাই আমাৰ যিটো গভৰ্নেন্স চিষ্টেম এটা হৈছে চৰকাৰী চিষ্টেমে এইটো কিয় নিয়ন্ত্ৰণ কৰিব পৰা নাই সেইটো মোৰ এটা ডাঙৰ প্ৰশ্ন দ্বিতীয়তে চুমি বৰা কিয় ধৰিব পৰা নাই এইটো আৰু ডাঙৰ প্ৰশ্ন আৰু এতিয়া প্ৰথম কথাটো হৈছে সেইটো পাৰ্ট ছেকেণ্ড পাৰ্টটো হৈছে আমাৰ মানুহৰ বিত্তীয় সাক্ষৰতাৰ সমস্যা ফাইনেন্সিয়েল লিটাৰেচি বিত্তীয় সাক্ষৰতাৰ সমস্যাটো হৈছে ষ্টক মাৰ্কেটৰ এটা সমস্যা আমাৰ যিবোৰ ডক্টৰবোৰ আছে তেওঁলোকক দুখ দি লাভ নাই হাতত পইচা আছে এই কোনোবাই লগাই দিছে
কোনোবাই লগাই দিয়াচোন অলপ ৰিটাৰ্ণ দিয়া এনেকুৱা ভাল ভাবিয়ে তেওঁলোকে কৰিছিলে ইয়াত আৰু এটা এংগল আছে যে ব্লেক মানি কিমান স্কেলৰ ব্লেক মানি লগাইছে চ' ইয়াত ইনকাম টেক্সৰ এটা ডাঙৰ ইছ্যু আছে মোৰ দৃষ্টিত ইয়াৰ পিছত ইনকাম টেক্স অফিচিয়েলছবোৰ বহুত সক্ৰিয় হ'ব যে কোনে পইচা লগাইছে কিমান লগাইছে কিন্তু তাতোকে ডাঙৰ সমস্যাটো হৈছে ইমানখিনি পইচা যদি পৰাগে ক'লে অসমৰ অৰ্থনীতিবোৰ গুচি গ'ল এইবোৰ অসমীয়া মানুহ অনা অসমীয়া মানুহে দিলেও মই বেয়া নাপালোঁ আমি খাৰ খোৱা হিচাপে খিলঞ্জীয়া অসমীয়া বহুত টকা এই চিষ্টেমটোত গ'ল চ' এতিয়া হোৱাট নেক্সটটোৱে মোৰ কাৰণে পৰাক আমি এই বিষয়ে বহু কথা পাতিলোঁ মই দুটা কথাই ক'ব খুজিছোঁ ট্ৰেডিংটো অন্যায় নহয় ট্ৰেডিংটো পাপ নহয় এখন দেশৰ ভাল শ্বেয়াৰ মাৰ্কেট থকা দেশখন অৰ্থনৈতিকভাৱে এখন সক্ৰিয় দেশ বুলি কোৱা হয় চ' আমাৰ দেশতো শ্বেয়াৰ মাৰ্কেট অতি সক্ৰিয় যিসকল ডেকা ল'ৰা ছোৱালীয়ে শ্বেয়াৰ মাৰ্কেটত আছে তেওঁলোকে মনটো বেয়া কৰিব নালাগে খালি মই এটাই অনুৰোধ জনাওঁ নিজে ডিমেট একাউণ্ট খুলি নিজে কিছুমান ট্ৰেডিং প্ৰক্ৰিয়া কৰা আমাৰ নৱনীত বৰাই বহুত দিনৰ পৰা কৰি আছে মই ইমান শ্বেয়াৰ মাৰ্কেট ট্ৰেডিং নকৰোঁ কিয় কাৰণ মোৰ ইমান সময় নাই চ' মই HDFC বা ষ্টেট বেংকৰ কথা পাতোঁ HDFC চিকিউৰিটিক কওঁ যে তুমি মোক গাইড কৰা চ' যদি আপোনাৰ হাতত সময় নাই প্ৰথমতে মই ডিমেট একাউণ্ট খুলিলোঁ আৰু তাৰ আগতে কৈছোঁ মই কিন্তু ৰিলায়েন্সৰ শ্বেয়াৰ লৈ 3.5 লাখ টকা মই ডুবিলোঁ কাৰণ মই ষ্টকটো ৰিলায়েন্স আদানীত ইনভেষ্ট কৰিছিলোঁ নাজানিছিলোঁ যে পাৱাৰ মাৰ্কেট তেওঁলোকে ভালকৈ নিজৰ ফাণ্ডামেণ্টেলি ষ্ট্ৰং নহয় মোৰ 2.5 লাখৰ 3 লাখ টকা মোৰ ডুবিলে তেতিয়াৰ পৰা মই ভাবিলোঁ যে মই নিজে শ্বেয়াৰ মাৰ্কেটত কৰিব নোৱাৰোঁ মই এজন বেংকৰ সহায় ল'লোঁ মই বিশাল ফুকনৰ সহায় লোৱা নাই প্ৰথম মই এইটো পৰাগে এইটো কথা সদায় আমি পাতোঁ যে শ্বেয়াৰ মাৰ্কেটৰ পৰাগতেও লাগি আছে আমাৰ প্ৰশান্ত দাহঁতেও খুব কৰি থাকে চ' নিজে নোৱাৰিলে যিসকলে নিজে ইণ্ট্ৰাডে ট্ৰেডিং কৰিব পাৰে নিজে কৰক যি নোৱাৰে অথৰাইজ ব্যক্তিৰ সহায় লওক অথৰাইজ যে মোৰ দৃষ্টিত বেংক বাকীও আছে শ্বেয়াৰ মাৰ্কেটৰ ভাল কিছুমান এডভাইজাৰ আছে সেবি ৰেজিষ্টাৰ্ড এপ্ৰুভাৰ লগত কথা পাতক আৰু তেওঁলোকৰ সহায়ত গাইড ট্ৰেডিং কৰক আৰু এটা কথা মই ৰিস্ক মিটিগেশ্যন কৰক আমি পিছত মই ডিটেইলিং কওঁ ৰিস্ক মিটিগেশ্যন মই ভাবিছোঁ আমিতো কেইদিনমানৰ পৰা আচলতে আমি 3 মাহ 4 মাহমানৰ পৰা মই মজুমদাৰ ডাঙৰী এনেকৈ আমি কথা পাতি আছিলোঁ যে আমি এটা ইনভেষ্টমেণ্ট পাঠশালাৰ নিচিনা এটা আৰম্ভ কৰোঁ নেকি প্ৰগ্ৰেম এটা অন্ততঃ ডিজিটেলত হ'লেও কিন্তু কৰা নহ'লে কেলেংকাৰীত মানে কৰিবলৈ ভয় লগা হ'ল মই পল ফুকন ডাঙৰী আহিছে সংযুক্ত হৈছে স্বাগতম জনাইছোঁ আপোনাৰ ওচৰলৈ যাম কিন্তু মজুমদাৰ ডাঙৰী বৰ জটিল শ্যাম মহন্ত ডাঙৰীয়া কথাটো কৈছে ডুবিত হৈছে সকলোৱে ডুবিছে পাৱাৰ ছেক্টৰত কোনোবা বেলেগ ছেক্টৰত ডুবিছে ময়ো ডুবিছোঁ চব শ্বেয়াৰ মাৰ্কেটত বাৰু আপুনি ইনভেষ্টমেণ্ট কৰিছে তাত কিবা লছ হৈছে শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট কৰিছে ডেটছ ফাইন কিন্তু ইয়াত যোনটো এতিয়া বৰ্তমান মানুহৰ সামগ্ৰিক এটা মাইণ্ডছেট বনি গৈছে যে মোৰ বহুতো কল আহিছে যে কি শ্বেয়াৰ মাৰ্কেটত ট্ৰেডিং কৰিলে কোনোবাই এৰেষ্ট কৰিব নেকি আৰু মানুহবিলাক ডিপ্ৰেছড একদম মানে মনবিলাক ভাঙি গৈছে মনবিলাক ভাঙাৰ এটা মেইন কথা কি গম পায়নে প্ৰথমতে মানুহে ভাবিছে কুইকলি এখন বজাৰত পইচা বনাব পাৰি একদম কুইকলি পইচা বনাব পাৰি সেনেকুৱা ধৰণৰ এটা মাইণ্ডছেট বনাই পেলাই আৰু এই ডেৰিভেটিভ ছেগমেণ্ট যোনটো হয় ফিউচাৰ্ছ এণ্ড অপশ্যন এই ছেগমেণ্ট পুছ কৰি আমাক এনেকুৱা ধৰণৰ বনাই দিলে যে মানুহ কুইকলি পইচা বনিব সেনেকুৱা ধৰণৰ মাইণ্ডছেটত বনাই চব অসম নহয় গোটেই ইণ্ডিয়াত হৈ গ'লগৈ CBI এই বিষয়ে বহুতবাৰ কৈ আছে যে ডেৰিভেটিভছত ইমান পটককৈ নাজানিব নজনা মানুহে আপুনি ডাইৰেক্টলি নক'ব কাৰণ MBBS আপুনি পাছ কৰি পেলাই আপুনি ব্ৰেইনৰ চাৰ্জাৰী কৰিব নোৱাৰে ডেটছ নট পচিবল চ' এতিয়া গোটেই স্কেমটো গম পায়নে এই স্কেমটো গোটেইটো মোক ক'ৰবাত নক'ৰবাত ষ্টক মাৰ্কেট স্কেম লাগাই নাই ইয়াত কোনো এতিয়া দীপাংকৰ বৰ্মনে 82 লাখ টকা পইচা আছিলে এঞ্জেল ব্ৰকিঙৰ তেওঁলোকে কৈছিলে যে তেওঁৰ 200 কিমানটা ক্লায়েণ্ট আছিলে 44টা এক্টিভ আৰু এছেট আণ্ডাৰ মেনেজমেণ্ট আছিলে 82 লাখ মান টকা তো তাত ষ্টক মাৰ্কেটৰ কথাও নাই আৰু দীপাংকৰ বৰ্মনে বাকী পইচাখিনি কালেক্ট কৰিছিলে DB ষ্টক কনচালটেঞ্চি তো সেই পইচাখিনি তেওঁ লোন লোৱা বুলি কৈ পেলাই মানুহৰ পৰা লৈছিলে মানুহৰ পৰা লোন লৈছোঁ মই ৰিটাৰ্ণ দিম সেনেকুৱা টাইপ কৰি পেলাই কৰিছিলে দিছ এগেইন চব ভাইলেশ্যন হৈছে কিন্তু তেওঁ নামটো ইউজ কৰিছিলে খালি ষ্টক কনচালটেঞ্চি আৰু বিলিভ কৰিব মানুহবিলাকে তেওঁৰ নামবিলাক ছেভ কৰিছিলে চেকবিলাক যে দি পেলাই নাম্বাৰটো ছেভ কৰিছিলে দীপাংকৰ বৰ্মন এঞ্জেল 1 বুলি মানে ভাবিছিলে তেওঁ এঞ্জেল ব্ৰকিঙৰ মানুহ নেকি নহয় তেওঁ একজেক্টলি নহয় কাৰণ এঞ্জেল ব্ৰকিং লাষ্টত ক'লে যে এনেকুৱা ধৰণৰ আমাৰ ইয়াত হোৱাই নাই আৰু এঞ্জেল ব্ৰকিঙে তেওঁৰ যোনটো মেম্বাৰশ্বিপ কেঞ্চেল কৰিলে NSE-কো ক'লে এতিয়া বিশাল ফুকন নেক্সট আহিলে বিশাল ফুকন যোনজন ব্যক্তি হয় তেওঁ নিজৰ ডিমেট একাউণ্টত ট্ৰেডিং কৰে আৰু তাকো পাব্লিকৰ পইচা এইটো কেনেকুৱা ধৰণৰ মানে অজব কাণ্ড সঁচাকৈ অজব কাণ্ড কাৰণ মানুহে ইমানো নাজানে নেকি কেনেকুৱা ধৰণৰ পাব্লিকৰ বেছি ট্ৰেডিং নকৰে কিন্তু তেওঁ ট্ৰেডিং নকৰে পচিবলে নহয় কাৰণ তেওঁ যোনটো মানুহৰ পৰা পইচা কালেক্ট কৰিছে পাব্লিকৰ পৰা ৰিজাৰ্ভ বেংকৰ 1934 এক্টৰ মতে আপোনাৰ প্ৰথমটো NBFC হওক নন বেংকিং ফাইনেন্সিয়েল কোম্পানী হওক বা আপুনি বেংকত তেতিয়া আপুনি পইচা কালেক্ট কৰিব পাৰে ডিপজিট হিচাপে থাৰ্ড নম্বৰ আপুনি বোলে বডি কৰ্পৰেট হয় তেতিয়া আপুনি বোলে ৰেটিং এজেঞ্চিৰ পৰা ৰেটিং লৈছে
তাৰপিছত আপুনি ৰেটিং লৈ এপ্লাই কৰিব আপুনি AAA+ নে BBB+ সেনেকৈ লৈ পেলাই আপুনি এটা 12.5%কৈ বেছি এনুৱেলাইজ তাতকৈ ওপৰত কথা ক'ব নোৱাৰে এটা লিমিট দি দিছে এনেকুৱা নকয় যে লিমিট এটা দিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া সেই পইচাটো গোটেই ভাইলেশ্যন হ'ল আৰু এটা হ'ল বাজেট 2019 বৰোয়িং অফ আনৰেগুলেটেড ডিপজিট সেইটো এটা ভাইলেশ্যন হৈ পেলাই মানুহখিনি সেইখিনিও বুজি নাপালে তাৰপিছত কৈছে এইখিনি পইচা এজন মানুহে নিজৰ ডিমেট একাউণ্টত পইচাখিনি ইমানগাল পইচা ইনভেষ্টমেণ্ট কৰিব আৰু তেওঁৰ ডিমেট একাউণ্টৰ লাষ্টত দেখা গ'ল 55 লাখ মানে আছে আৰু শুনামতে 2200 কোটি টকাৰ স্কেম মানে তেওঁৰ পইচাখিনি ষ্টক মাৰ্কেটত নালাগিলে আৰু এটা কথা হ'ল তেওঁ কৈছিলে যে ৰিটাৰ্ণ দিব গাৰেণ্টিড বা গাৰেণ্টি ৱৰ্ড ইউজ কৰা নাই এচিয়ৰ ৰিটাৰ্ণ বুলি কৈছে কাইণ্ড অফ গাৰেণ্টি এগেইন সেইটো ৱৰ্ড প্ৰহিবিটেডে হয় বজাৰত কোনো ক'ব নোৱাৰে যে আপোনাক ষ্টক মাৰ্কেট হওক বণ্ডে হওক ক'তো গাৰেণ্টি ৱৰ্ড ইউজ কৰিব নোৱাৰে যে আপোনাক মই পইচাখিনি ঘূৰাই দিব পাৰিমেই ইমান ৰিটাৰ্ণ দি তো সেইটো এটা ভাইলেশ্যন হ'ল NSE আৰু SEBI গাইডলাইন প্লাছ তেওঁ পৰ্টফলিঅ' মেনেজাৰ নহয় পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ নাই তেওঁৰ নাইবা তেওঁ মিউচুৱেল ফাণ্ড বডি হয় নে কি হয় তেওঁ কি হয় একজেক্টলি কি হয় কি তেওঁ ট্ৰেডাৰ এটা হয় সেইটো হোৱাৰ পিছত প্লাছ তেওঁ পইচাখিনি ক'ত পাৰ্ক কৰিলে আজি দেখিব কাৰোবাৰ বোলে চাহ বাগান কাৰোবাৰ বোলে বিয়াত মানে এনেকুৱা হৈছে মানে গম পায় নাই বেংক এটা আছে বেংকৰ ব্ৰাঞ্চ এটা খুলিছে বেংকে মানুহ ডিপজিট কৰিছে সেই ডিপজিট পইচা বেংকৰ বোলে মানুহ কোনোবা বোলে আমেৰিকা ফুৰিব গৈছে ক'ৰবাত বিয়া পাতিছে সেনেকুৱা অজব কাণ্ড মানে এই গোটেইখিনি পইচা এওঁলোকৰ এক পইচা নহয় নিজৰ কাৰোবাৰ পাব্লিকৰ পইচা আৰু পাব্লিকৰ পইচা লৈ যদি এনেকুৱা ধৰণৰ স্কেম কৰে মইতো একদম মানে আমি পাতি আছোঁ ন পাব্লিকৰ পইচাটো নোহোৱা হৈ যায় আৰু পাব্লিকৰ পইচা কেনেকৈ নোহোৱা হৈছে গম পায় নাই দীপাংকৰ বৰ্মনে যদি কৈছে 10% দিম বুলি মান্থলি বা 120% ইয়াৰলি দিম মানুহে কি কৰিছে গম পায় নাই মানুহে অংক কৰিছে মই যদি দীপাংকৰ বৰ্মনৰ পৰা 120% পাওঁ বা ইয়াৰ পৰা যদি 30% পাওঁ এটা কাম নকৰোঁ নেকি মই বেংকৰ পৰা লোন লৈ লওঁ বছৰি 10% দিব লাগিব এবছৰটো পইচাখিনি আহি যাব তো সেনেকুৱা মানচিটত মানুহে বেংকৰ পৰা লোনো কৰিছে আৰু বেংকৰ কৰ্মচাৰী ইনভল্ভ এইবিলাক ক্ষেত্ৰত আৰু গোটেই স্কেমটো বৰ ডাঙৰ দীঘলীয়া কোন বেংক স্পেচিফিক মই নকওঁ কিন্তু বেংকৰ মানুহখিনি ইনভল্ভ বুলি শুনিছোঁ বহুতে কৈ আছে চ' মানুহে লোন লৈছে কোনোবাই কি বুলি কয় গোটেই জীৱনৰ ছেভিংছৰ পইচা লগাই দিছে তো গোটেইখিনি কাৰণ তেওঁলোকৰ পইচাই নহয় আৰু কোনোবাই যদি চিৰিয়াছলি কৈছোঁ ষ্টক মাৰ্কেট নালাগে আপোনালোকে ভাবিবৰ কাৰণে ষ্টক মাৰ্কেট ইনভেষ্টমেণ্ট কৰিব নালাগে এইখিনি কথাত যে কোনোবাই ভাবিছে মই গাৰেণ্টি ৰিটাৰ্ণ কৰিম যদি লাগে বেংকৰ FDA কৰক গভৰ্ণমেণ্টৰ কিমান প্ৰডাক্ট আছে তাত গভৰ্ণমেণ্টৰ বিভিন্ন ছেভিং প্ৰডাক্ট আছে 8.5% পাব তাতনো কি বেয়া এটলিষ্ট আপোনাৰ পইচা কিন্তু ছেফ থাকিলহেঁতেন ষ্টক মাৰ্কেটত থৈ আপোনালোকে যদি মিউচুৱেল ফাণ্ডত কৰে মিউচুৱেল ফাণ্ডত আৰু সহজ মিউচুৱেল ফাণ্ডত যাওক মিউচুৱেল ফাণ্ডত 11-12% লং টাৰ্মতো কিবা এটা পাব তো মানুহৰ সেইখিনি নাই ডাইৰেক্টভাৱে ষ্টক মাৰ্কেট গ'লে বোলে মানে কি কয় এফালে মই মানে কি 10 টকা সোমাই দিম লগে লগে 10,000 টকা আপুনি যাব সেনেকুৱা পাইছে নেকি ভূঞা নগৰে এডভকেট ভূঞা নগৰে হয় পৰকদা যে বিষয়টো জটিল আইনী বিষয়বোৰ আছে কিন্তু অকণমান মানুহবোৰে বুজাও নাই আৰু যি বুজিছে ভুলকেও বুজিছে কোনোবাই আকৌ ভাবিছে এতিয়া ট্ৰেডিং কৰিলেই পুলিচে ধৰি লৈ যাব নেকি সেইটোও ভাবিছে আহিছে আমালৈ ফোন আহিছে কিমান ধৰণৰ যে আমি এতিয়া PR হেণ্ডেল কৰিবলগীয়া হৈছে এজনে আমি মানে সুদখোৰৰ বিৰুদ্ধে অভিযান চলাওঁতে আমি দেখুৱাইছিলোঁ তেওঁ বোলে ফটোবোৰ কোনোবাই ৰঙা কৰি দিছিল কোনে এতিয়া তেওঁ ক'ব পৰা নাই কিন্তু কোনোবাই এইটো কৰিছিল আৰু তেওঁ মোক এতিয়া এইটো কথা ক'লে বোলে যে আমি ক'ৰবাত ডাঙৰ দুখীয়া মানুহকেইটাক 1% 2% সুদত লৈ পেলাই পইচাটো দি ফাণ্ড কৰোঁ বিপদে আপদে আমাক হালে ধৰি লৈ গ'ল আৰক্ষীয়ে ইমান খবৰ পালে আৰু 2,000 কোটি টকা 3,000 কোটি টকা লৈ গ'ল পুলিচে কি কৰি আছিল আপুনি প্ৰশ্নটো সোধক মই বোলো ঠিক আপোনাৰ কথাটো মই 1 নম্বৰী বুলি ক'ব নোৱাৰোঁ কিন্তু পুলিচৰ বা প্ৰশাসন ব্যৱস্থাটোৰ প্ৰতি যিটো প্ৰশ্ন সুধিছে এই প্ৰশ্নটো মই নিশ্চয়কৈ সুধিব পাৰোঁ সেইটো কোনো সমস্যা নাই আপুনি শুদ্ধ কথা সুধিছে যে আমি সৰু চুৰ বুলি বিচাৰি এই খুচুৰা খান্তিয়া খুচুৰা 10 পইচা 5 পইচা বিচাৰি থাকোঁতে ইয়াৰ পৰা 20,000 কোটি টকা বা 2,000 কোটি টকা 100 কোটি টকা উলিয়াই লৈ গুচি গ'ল কেনেকৈ উলিয়াই লৈ গুচি গ'ল আপোনালোকেতো সৰু সুৰা সুদখোৰ এইটো মানে কাহিনীটো চবফালে এনেকুৱা হৈছে নেকি যে সৰু পুঠি মাছবোৰ বিচাৰি ফুৰিছে ৰৌ বৰালি য'ত সকলো ক্ষেত্ৰতে ৰৌ বৰালি দবদবাই ফুৰিছে বৰ জটিল কথা ভূঞা নগৰে ইয়াৰ ভূঞা নগৰে হয় পৰকদা ইছ্যুটো খুবেই চেঞ্চিটিভ আৰু যিটো এমাউণ্টছ আপোনাৰ ইনভল্ভ হৈছে আপুনি আজি ক'লে যে ছিকিমৰ বাজেটৰ সমান টকা মানে মই ক'ম যে এম্বেজেল হৈছে বা চুৰি হৈ গৈছে আপোনাৰ আৰু আপুনি চাওক এই বস্তুটো মই যিটো দেখি আছোঁ বা যিখিনি মই লিমিটেড নলেজ আপোনাৰ এইকেইদিনত ষ্টাডি কৰি মই গম পাইছোঁ ইয়াতে একচুৱেলি যিকেইজন একিউজ তেওঁলোকে ষ্টক ব্ৰকিঙৰ লগত কোনো সম্পৰ্ক তেওঁলোকৰ এষ্টাব্লিছমেণ্ট হোৱাই নাই আপোনাৰ SEBI আছে মানে এই লটো যোনে ৰেগুলেট কৰে মই কৈ দিছোঁ আপোনাৰ যে SEBIৰ আণ্ডাৰত আপোনাৰ এটা বৰ্ড থাকে সেই বৰ্ডে গোটেই ষ্টক মাৰ্কেট এক্সচেঞ্জ ৰিলেটেড যিমানখিনি বিজনেছ আছে তেওঁলোকে ৰেগুলেট কৰে ৰিগাৰ্ডিং মানে ধৰক ফাইনেন্সিয়েল মিউচুৱেল ফাণ্ডৰ পৰা আৰম্ভ কৰি আপোনাৰ ডিমেট একাউণ্টৰ পৰা আৰম্ভ কৰি গোটেইখিনি
আজি যদি মই ট্ৰেড কৰিব বা শ্বেয়াৰ মাৰ্কেটত এজ এ ষ্টক ব্ৰকাৰ হিচাপে বা এজ এ নিজে যদি মই আপোনাৰ শ্বেয়াৰ মাৰ্কেট পাৰ্চেছ কৰিব বিচাৰোঁ চিম্পল মই এটা ডিমেটেৰিয়েলাইজ একাউণ্ট খুলি মই নিজেও কৰিব পাৰোঁ খালি তাৰ কাৰণে এজন ষ্টক ব্ৰকাৰ লাগিব আপোনাৰ এট দি টাইম অফ অপেনিং অফ দি একাউণ্ট সেইটোৱে ষ্টক ব্ৰকাৰৰ কাম কিন্তু ইয়াতে আপোনাৰ কি হৈছে মই দেখিছোঁ যে এওঁলোক আপোনাৰ DB ষ্টক হওক বা বিশাল ফুকন হওক তেওঁলোকে কি কৰিছে মই ভাবোঁ এই মানুহক মানে এটা প্ৰলোভন দিছে যে 10 টকা দিয়ক ইনভেষ্ট কৰক আমি আপোনাক 30 টকা ঘূৰাই দিম আৰু এই প্ৰলোভনৰ বশৱৰ্তী হৈ আৰু মানুহৰ যেটো লেক অফ নলেজ আমাৰ চাওক আমাৰ ৰাইজৰ কি হৈছে আপোনাৰ এই শ্বেয়াৰ মাৰ্কেট আৰু ট্ৰেড বিজনেছৰ আপোনাৰ যিমানখিনি এৱাৰনেছ থাকিব লাগিছিল মই ভাবোঁ এই গোটেই এৱাৰনেছখিনিৰ মানে কম হোৱা কাৰণে এই গোটেই তেওঁলোকক চিটিংটো কৰিব পাৰিছে এটো বেলেগ একো নহয় আপোনাৰ এটো যেনেকৈ চুৰি ডকাইতি বা যেনেকৈ মানুহক চাকৰি দিম বুলি কৈ পেলাই যে টকা লয় তাৰ বাহিৰে বেলেগ একো নহয় চুৰি ডকাইতি চিটিং ফৰ্জাৰী আপোনাৰ গোটেইখিনি ইনভলভ আছে ইয়াতে আপোনাৰ এতিয়া যদি এওঁলোকৰ এগেইনষ্টে আপোনাৰ একশ্যনছ ল'ব লাগে পুলিচে ইয়াতে মই এটা বস্তু আজি মোৰ তাতে আহিছে আপোনাৰ এই DB ষ্টকৰ মই আপোনাক জাষ্ট জনাব বিচাৰিছোঁ এখন এগ্ৰিমেণ্ট মই পাইছোঁ এই এগ্ৰিমেণ্টখন মই জাষ্ট ৰাইজৰ মানে হেৰি কাৰণে পঢ়ি দিব বিচাৰিছোঁ যে ইয়াতে এগ্ৰিমেণ্টখনত লিখিছে যে দিছ ডিড অফ এগ্ৰিমেণ্ট ইজ মেড অন দিছ 12th day of September 2022 এট গুৱাহাটী মই ফাৰ্ষ্ট পাৰ্টিৰ নামটো ক'ব নোৱাৰোঁ দীপাংকৰ বৰ্মন সন অফ সয়েঞ্চ সেকেণ্ড পাৰ্টি হিচাপে দিছে ইয়াতে কণ্ডিশ্যন এটা দিছে আপুনি চাওক কিমান ক্লেভাৰলি কৰিছে ইয়াতে কৈছে যে দি ফাৰ্ষ্ট পাৰ্টি হেভ এগ্ৰিড টু গিভ এ সাম অফ ₹5 lakhs only as a loan amount to the second party. The aforesaid loan amount shall be paid by cash /check by the first party to the second party on the date of execution of this deed of agreement between both the parties. The second party have given assurance মানে দীপাংকৰ বৰ্মনে assurance দিছে in return through this deed of agreement that he will refund the aforesaid loan amount of ₹5 lakhs only to the first party within 10 months on which the first party agreed the same. কোনো লাভালাভৰ কথা কোনো লাভালাভ কিমান % ঘূৰাই দিব কি কৰিব কোনো মেনশ্যন নাই এগ্ৰিমেণ্টখনত আকৌ কৈছে that the second party hereby admits and acknowledges the receipt of the said sum of ₹5 lakhs only for the first party. ইয়াতে এটা কথা লিখিছে তেওঁ that if the second party shall not refund the aforesaid loan amount to the first party within the stipulated period as mentioned above, then the first party will be compelled to take appropriate legal action either in civil or criminal court under the territorial jurisdiction where this deed of agreement is executed. এখন আপুনি পোৱাখন ৰেজিষ্টাৰ্ড ডিড নে নটাৰী নহয় এখন মানে নটাৰীও নহয় ৰেজিষ্টাৰ্ডো নহয় এখন ব্ল্যাঙ্ক জাস্ট তেওঁৰ মানে দলিল পাতত চহী কৰা এখন কাগজ আপুনি চাওক মানুহ কিমান সহজ দীপাংকৰ বৰ্মনে অকল এনেকুৱা নহয় বহুতো ডিড নোলোৱাকেও এক্সাক্টলি মই জাস্ট তাৰমানে আমি কেইখনমান নটাৰী দলিল উলিয়াই দিছিলোঁ আমাৰ আমি স্ক্ৰীনত দি থৈছিলোঁ আমাৰ নটাৰী দলিল কিন্তু ইয়াৰ ভেলিডিটি নাই এক্সাক্টলি পৰাগদা ইয়াতে অসুবিধাটো ক'ত আছে মই আপোনাক কৈ দিওঁ এতিয়া এই যে ক্ৰিমিনেল প্ৰসিকিউশ্যনটো যে আমি তেওঁলোকৰ এগেইনষ্টত চলাম গতিকে এই ডিডবিলাকে এজ এ ডিফেন্স হিচাপে আপোনাৰ মানে দীপাংকৰ বৰ্মন এণ্ড কোম্পানী বা আদাৰ যিবিলাক মানুহ আছে তেওঁলোকে ইউজ কৰিব যে দিছ ইজ এ ব্ৰিচ অফ এগ্ৰিমেণ্ট চ' ওৱান্স দিছ ইজ এ ব্ৰিচ অফ এগ্ৰিমেণ্ট ইউ কেন ইনভক দি চিভিল জুৰিছডিকশ্যন নট ক্ৰিমিনেল গতিকে তেনেকুৱা ধৰণৰ অসুবিধা বহুত আছে এওঁলোকক পানিছ কৰিবৰ কাৰণে সেইকাৰণে পুলিচে ইনভেষ্টিগেশ্যনৰ সময়ত যথেষ্ট সাক্ষী প্ৰমাণ লাগিব যিখন চাৰ্জশ্বিট প্ৰিপেয়াৰ কৰিব যিসকল ইনভেষ্টৰ আছে সেই ইনভেষ্টৰসকলে আহি পেলাই ইনভেষ্টিগেটিং অফিচাৰক ক'ব লাগিব যে এইটো মুডত মোৰ পৰা এইটো হিচাপত চিটিং কৰি ইমান পইচা ইমান টকা লৈছে তেতিয়া কি হ'ব আপোনাৰ সেই সাক্ষী প্ৰমাণখিনি যদি চাৰ্জশ্বিটত থাকে তেতিয়া আপোনাৰ আগতেতো 420 আছিলে আজি বাৰু 318 আহিছে আপোনাৰ নতুন যিখন BNS গতিকে সেই আৰু লগতে আপোনাৰ যিসকল সহযোগী আছে আপোনাৰ এটা টেম্পাৰিং অফ ডকুমেণ্টছ মেনুফেকচাৰিং অফ ডকুমেণ্টছ আপোনাৰ মিছ মানে চিটিং ফৰ্জাৰী গোটেইকেইটা ছেকশ্যন আপোনাৰ ইয়াতে ইনভলভ হৈ আছে ন' ডাউট কিন্তু বিচাৰিছে এখন ডকুমেণ্ট বনোৱা মানে বৰ বহুত জনা শুনা লয় মানে কোনোবা এনেকুৱা লিগেল জনা মানুহে কৰিব মানে দীপাংকৰ বৰ্মনে আপোনাৰ ধৰক হয়তো কোনোবা লিগেলৰ এক্সপাৰ্টৰ পৰা হয় কিন্তু তেওঁলোকৰ মডাছ অপাৰেণ্ডি পৰাগদা মডাছ অপাৰেণ্ডি ইজ ভেৰি ডেঞ্জাৰাছ আৰু বহুত পুৰণা ইট ইজ এ অৰ্গেনাইজ ক্ৰাইম গতিকে তেওঁলোকে জানে যে এনেকুৱা এটা চিটুৱেশ্যন যদি ভৱিষ্যতে আহে how we could take our defense সেইকাৰণে ইনভেষ্টিগেশ্যন অথৰিটি হয় খুব ভালকৈ ক'ব লাগিব আৰু যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটখন মানে আপোনাৰ খুব মানে ষ্ট্ৰং এভিডেন্স থাকিব লাগিব বিষয়টো তুলপাৰ লাগি আছে সাংস্কৃতিক জগততো গতিকে বৰ
হয় বহুত ডাঙৰ মানুহ ইনভলভ দুটা কথা মই আপোনাক মাতিছোঁ এইটো কথাও ক'ব লাগে যে আমাৰ দুটা ধৰণৰ ধাৰণা ওলাইছে এটা ধাৰণা ওলাইছে যে সাংস্কৃতিক জগতৰ পৰা বহু টকা বিনিয়োগ কৰিছে নকৰিছে কিন্তু তেওঁলোকে যি ৰিয়েকশ্যনছ দিছে বা কথা বতৰা পাইছে তাত দুটা স্পষ্ট দেখিবলৈ পোৱা গৈছে যে সম্পৰ্ক থকা কথাটো অস্বীকাৰ কৰা নাই কেইজনমানে কিন্তু বিনিয়োগ নাই কৰা বুলি কৈছে আচলতে বিনিয়োগ কৰা কথাটো ক'তো ওলোৱাও নাই তেনেকৈ মই নাজানো যে তেওঁলোকে বিনিয়োগ কৰিছে বুলি খুব বেছিকৈ ওলাই আছে তেওঁলোকৰ লগত যোগাযোগ কৰাৰ কথাটো বেছিকৈ ওলাইছে ক'ৰবাত হয়তো কাৰোবাক কোড কৰি বা আৰক্ষীৰ পৰা কিবা খবৰ আহিছে আৰক্ষীৰ পৰা কিছুমান খবৰো আহে কেতিয়াবা ইণ্টেনশ্যনেল লিকো কৰে আৰক্ষীয়ে আজি যেনেকৈ ৰাতিপুৱাৰে পৰা স্বপ্ননীল দাসৰ নামত গোটেই বিষয়টোত বহুকেইটা চেনজিটিভ ইনফৰমেশ্যন মানে স্পৰ্শকাতৰ তথ্য সংবাদ মাধ্যমলৈ লিক হৈ আছে কিন্তু কিমান সত্যাসত্যতা আছে এইটো এটা কেতিয়াবা ভাবি চাবলগীয়া কথা হয় কিন্তু মই ভাবিছোঁ যে কোনোবা আহিল লগ পালে ফটো এখন তুলিলে নিজৰ চিনেমাখনত কাম দিলে গান এটা গালে বা তেওঁলোকৰ বিয়া মাতিলে বিয়ালৈ গ'ল এইবোৰ বৰ ডাঙৰ ধৰণৰ মানে ক্ৰিমিনেল এক্টিভিটিজ নিচিনা নহয় এইটোৰ পৰা গোটেই সাংস্কৃতিক সমাজখনে নিজকে অনায়াসে আঁতৰি থাকিব পাৰিব বিনিয়োগো বৰ বিশেষ কৰা নাই নিচিনাই লাগিছে দুই এজনৰ নামে ক'ৰবাত ওলাইছে বিনিয়োগো কৰা নাই নিচিনা এতিয়ালৈকে আমি খা খবৰ কৰাত আমাৰ এই কথাটো ওলাইছে কিন্তু কথাটো হ'ল উৎসৱ বেছি খাইছে ভয়টো কিয় ইমান খাইছে তেনেহ'লে মই এইটোতহে আচৰিত হৈ আছোঁ ফুকন ডাঙৰীয়া আৰু তাৰ বাহিৰে সজাগতাৰ কথাটো আছে মূলতঃ মই আপোনাক সেইটো কথাৰ কাৰণেই মাতিছোঁ হয় আচলতে গোটেই ঘটনাটো দেখি প্ৰথম কথা বৰ আচৰিত হৈছোঁ আমাৰ কাৰণে এইটো বৰ আচৰিত হোৱা কথা এটা 2000 কোটি টকা 22 বছৰ বয়সত এইটো বৰ সাংঘাতিক কথা এটা সেইটো কেনেকৈ কৰিছে সেইটো এচিভমেণ্টটো সেইটো মানে এটা প্ৰশংসা কৰিবলগীয়া ধৰণৰ আচৰিত আচলতে ইমান কম বয়সত কিন্তু অতিমাত্ৰ দুখো লাগিছে যে এই ব্ৰেইনটো যদি সৎ কামত লগালেহেঁতেন তেতিয়াহ'লে আমাৰ য়াং জেনেৰেশ্যনৰ পৰা আমাৰ এটা ভাল ব্ৰেইন থকা ল'ৰাই হ'ব লাগিব কাৰণ ইমান ডাঙৰ চিট ফাণ্ড এটা কৰিবৰ কাৰণে সেইটো এটা হেৰি লাগিব ব্ৰেইনে লাগিব চুৰ হ'বলৈও যেনেকৈ ব্ৰেইন লাগিব ডক্টৰ হ'বলৈও ব্ৰেইন লাগিব ঠিক তেনেকৈ মানে আৰু সাংস্কৃতিক জগতৰ লগত হেৰিটো আচলতে আমি বিভিন্ন ক্ষেত্ৰত সাংস্কৃতিক জগতৰ লগত জড়িত মানুহখিনিয়ে আমি বিভিন্ন ক্ষেত্ৰত কাৰোবাক লগ পাওঁ আমি সকলোকে ভালদৰে ৱেলকাম কৰা ভালদৰে হাঁহি এটা মাৰি পেলাই ফটো উঠোঁ আৰু চিনাকি হৈ ইজনে সিজনক ভালকৈ ব্যৱহাৰ কৰাটো আমাৰ কৰ্তব্য আমাৰ ধৰ্ম সেইটো আমাৰ হেৰি তাৰ মাজত এতিয়া আমি গম নাপাওঁ বা কোনেও গম নাপায় যে এজন ক্ৰিমিনেল ওলাব বা কিবা ক্ৰাইম কৰি থৈ আহিছে গতিকে তেনেকুৱা হেৰিৰ লগত আৰু মই ভাবোঁ যে যাৰ যিকেইজনৰ নাম ওলাইছে বিশেষকৈ আজি মিডিয়াটো পাইছোঁ ধৰক নামেই কৈ দিছোঁ চবেই জানে যতীন্দাৰ নাম ওলাইছে প্ৰস্তুতি পৰাশৰ নাম ওলাইছে এই যতীন্দাৰখন যদি এনেকুৱা সৰু মানে এনেকুৱা ধৰণৰ কাম কৰি ধনী হ'ব বিচাৰিলেহেঁতেন এই বয়সতো ষ্টেজৰ পৰা বাগৰি নাটক কৰি নাথাকিলেহেঁতেন বা প্ৰস্তুতিয়ে ইমান ডাঙৰ অৰ্গেনাইজেশ্যন এটা খুলি নিজৰ থিয়েটাৰ ভ্ৰাম্যমান থিয়েটাৰখন খুলি ইমান দেহা কেহা মাৰি কষ্ট কৰি হেৰি নকৰিলেহেঁতেন আৰু বহু বছৰৰ পৰা 10 মাহত পইচা দুগুণ হ'লে নাটক এখন খুলি পেলাই ইমান ৰিস্কি এটা আৰু নাটকত কিমান প্ৰফিট হয় এতিয়া অকণমান কথাও আছে আৰু দাদা এটা বস্তু ভাল লাগিছে কি অসমীয়া শিল্পী মানে হেৰিৰ ক্ষেত্ৰত আমাৰ সকলোৰে বৰ পইচা নাইকিয়া মানে হেৰি মানুহ এনেকুৱা লাগিছে এটা ভাল লাগিছে ইমান 1000 কোটি টকাত আমাৰবিলাকৰ নামো যে সোমাইছে সেইটো এটা মানে ভালো লাগিছে যে অসমীয়া শিল্পী মানে এটা সম্পৰ্ক কৌশলপূৰ্ণভাৱে চুমি বৰাৰ জৰিয়তে এই গোটেই জগতখনত গঢ়ি তুলিছিল সম্পৰ্ক গঢ়ি তুলিছিল কিমানলৈকে ঘনিষ্ঠ এজন আপুনি ক'লে যে 22 বছৰীয়া ব্যক্তি হয় আমি কেনেকৈ এক্সপ্ল'ৰ কৰিব পাৰোঁ যে এজন 22 বছৰীয়া ব্যক্তিয়ে ইমানখিনি পইচা কালেক্ট কৰে মই প্ৰথম কথা কৈছোঁ প্ৰথম কথা তেওঁ 22 বছৰটো আচলতে ভুৱা তেওঁ আচলতে 26 বছৰমান বয়স তেওঁ এটা ফেক এজন ইণ্ডিভিজুৱেল ব্যক্তিয়ে ইমানখিনি কালেক্ট কৰিব পাৰিব নেকি এটা বেংকত যেতিয়া যায় বেংকত যেতিয়া কিমানগাল এমপ্লয়ী কাম কৰে তাৰপিছত চাগে সিমানখিনি পইচা কালেক্ট নকৰে এটা মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ ইয়াত ক'ৰবাত 150-200 এটা ডিষ্ট্ৰিবিউশ্যন কৰি থৈ কিমান টীম লৈ কাম কৰে আপুনি ভাবিছেনে অকল এজন বিশাল ফুকনৰ ইয়াত তেওঁ লাগি আছে অকল বা এজন দীপাংকৰ বৰ্মন তেওঁ কালেক্ট কৰি আছে এইখিনি তাৰ কাৰণে নেটৱৰ্ক লাগিব ন তাৰ প্ৰমাণ থাকিব লাগিব পচিবলেই নহয় সেইটো কোনো ধৰণৰ পচিবল নহয় আৰু সেই বস্তু এটা ডাঙৰ ইনভেষ্টিগেশ্যনৰ দৰকাৰ যে কোন ইনভলভ আছে কাৰণ এই চেনেলবিলাকেই সদায় ডাঙৰ এটা প্ৰব্লেম ক্ৰিয়েট কৰে আৰু এই কোনোবা এই কি নাম আছিলে তেখেত যে বিচাৰি ফুৰিছে চুমি বৰা আৰু তেখেতক আৰক্ষীয়ে এতিয়ালৈকে বিচাৰি পোৱা নাই তেখেতৰ পৰা গ'লে অলপ আৰক্ষী যেতিয়া বিচাৰি পাব তেতিয়া ইনভেষ্টিগেট কৰিব নহয় এতিয়া দেখাত 2-3টামান কথা আছে এটা কথা হ'ল প্ৰথম কথা হ'ল যে চুমি বৰাৰ বিৰুদ্ধে এতিয়ালৈকে এফআইআৰ নাই তেওঁ নেমড একিউজ এতিয়ালৈকে ক'তো হোৱা নাই গতিকে পুলিচে যিমান দূৰ সম্ভৱ অফিচিয়েলি তেওঁক বিচাৰি আছেনে নাই হয়তো তেওঁ সাক্ষ্যদান কৰিবৰ কাৰণে এখন চামন ডিব্ৰুগড় পুলিচে পঠাইছে তাতকৈ বেছি একো কথা হোৱা নাই কিন্তু ডিব্ৰুগড় পুলিচে আন বহুতলৈও চামন পঠাইছে কিন্তু এই মুহূৰ্তত চুমি বৰা বা তেওঁৰ হাজবেণ্ড স্বামী তাৰ্কিকৰ বা যিয়ে নহওক তেওঁলোকৰ প্ৰধান দায়িত্ব আছিল ডিব্ৰুগড় পুলিচৰ ওচৰলৈ যোৱা আৰু নিজৰ নিৰ্দোষিতাৰ প্ৰমাণ দিয়া
তেওঁ আচলতে নিৰ্দোষিতাৰ প্ৰমাণ দিবলৈ যাব লাগিছিল যে মই কোঅপাৰেট কৰিম, আইন ভংগ হৈছে যদি সকলো কথা মই আৰক্ষীক জনাম। যিকোনো এজন ভাৰতৰ নাগৰিকৰ এইটো এটা প্ৰধান দায়িত্ব যে এটা কেলেংকাৰী অভিযোগ বুলি এফআইআৰ হ'ল, সংবাদ মাধ্যমত ওলাইছে, ৰাইজে কৈছে, ৰাইজক ঠগিছে, প্ৰবঞ্চনা কৰিছে, মোৰ প্ৰথম দায়িত্বটো হ'ব লাগিব মই থানালৈ যাম বা পুলিচৰ ওচৰলৈ যাম বা আদালতত যাম, গৈ পেলাই মই থানাত গৈ পেলাই ক'ম ইনভেষ্টিগেশ্যন পৰ্যায়ত আছে, এতিয়া আদালতলৈ যোৱাৰ কথা নাই। থানাত গৈ পেলাই তেওঁ সহযোগ কৰিব লাগিছিল, ডিব্ৰুগড় পুলিচক গোটেই যিমান জানে সত্য কথাবোৰ ক'ব লাগিছিল। তাত যদি নিৰ্দোষী হয় নিৰ্দোষী, দোষী আছে দোষী, কিন্তু তেওঁ পলাই কিয় ফুৰিছে? তেওঁৰ বিৰুদ্ধে এফআইআৰ হোৱা নাই, এজন ব্যক্তিৰ কাৰণে তেওঁৰ কাৰণে এফআইআৰ হোৱা নাই। তেওঁক মূলতঃ মিডিয়াই চৰ্চা কৰিছে এটা লাইফষ্টাইল বিষয়ক কথাক লৈ, কাৰণ তেওঁ এই কোটি কোটি টকা খৰচ কৰিছে, উদয়পুৰত বিয়া হৈছে, নিশ্চয় কৰিব। চিএম মহন্ত ডাঙৰীয়া হয় পৰাগ, হয় মই কৈছোঁ বৰ মুখ চুপতি মৰা হৈছে। এটা মই অনুৰোধ জনাব খুজিছিলোঁ অসমৰ মিডিয়াক, এই চুমি বৰাই খাই কি কৰিলে অলপ ছেক্সুৱেল কনটেশ্যন দি গোটেই ফ'কাছটো, এইটো এটা ডাঙৰ স্কেম, এইটো স্কেমত বহু পইচা উঠি গৈছে, কিন্তু এতিয়া চাৰিওপিনে মুখ চুপতি এটা অৱস্থা। মুখ চুপতি কি হৈছে, ছেক্সুৱেল কনটেশ্যন দি বস্তুটো এটা বেলেগ ছাইডত গুচি গৈছে আৰু সেইটোক লৈ মানুহ ব্যস্ত হৈ গৈছে। গোটেই অসমৰ মানুহ মিডিয়া এইটোক লৈ, আজি মই নগাঁও কলেজত গৈছিলোঁ, প্ৰফেচাৰ প্ৰেক্টিছ ষ্টুডেণ্টক কথা, তেওঁলোকে মোক চুমি বৰাৰ কথা সুধিছে, মানে ষ্টক মাৰ্কেট বা তেওঁলোকে বুজি পোৱা নাই ষ্টক মাৰ্কেট। মই কৈছোঁ যে নেৰেটিভটো অলপ বেলেগ হৈ গৈছে। আমাৰ কাৰণে ইছ্যুটো আমি চেঞ্জ কৰিব লাগে। পৰাগ, মই আমাৰ দায়িত্ব হৈছে, আচল ইছ্যুটো কি? আচল ইছ্যুটো হৈছে বিত্তীয় সাক্ষৰতা বা লেক অফ ফিনেন্সিয়েল যিটো আমাৰ নলেজটো যিটো হৈছে, এইটো আমি কি কৰি আমি কাউণ্টাৰ কৰিব, এটা প্ৰথম কথা। নেক্সটটো হৈছে লিগেল কথাটো, লিগেলি কেনেকৈ ইমান মানুহৰ টকা, মই জানো এজন মানুহৰ, এজন মিডিয়াৰ এজন বন্ধুৱে মোক কৈছিলে যে 50 লাখ টকা তেখেতে যি টি কৰি মানে কালেক্ট কৰিছিলে, কিবা বস্তু বিকি মেলি বিশালক দিলে, বিশাল এতিয়া জেলত গ'ল, তেওঁৰ কি অৱস্থা হ'ব? এনেকুৱা বহু মানুহ ভুক্তভোগী হৈছে। আৰু পৰাগ, এইবোৰ অসমীয়া মানুহ। মোৰ সমস্যাটো হৈছে এই মানুহখিনি অসমীয়া মানুহ, যিবোৰ এক্সেপ্ট চাম ডক্টৰ বা লয়াৰ্ছৰ কথা বেলেগ, তেওঁলোকৰ ব্লেক মানি থাকে। মোৰ দুটা সমস্যা আছে। এটা হৈছে এই মানুহবোৰৰ পইচাটো কিবা প্ৰকাৰ অলপমান ৰিকভাৰ কৰিব পৰা যায় নেকি, সেইটো হৈছে বিগাৰ ইছ্যু। দ্বিতীয় ইছ্যুটো হৈছে যিটো আমাৰ ভূমিকা, আমাৰ এই যে ছাপ'জ আমাৰ ইউটিউবাৰবোৰে দেখুৱাই আমাৰ যিবোৰ স্কেমাৰ, যিসকল স্কেমাৰ আপুনি দেখি আছোঁ, তেওঁলোকে এটা ডাঙৰ এটা লাৰ্জাৰ দেন লাইফ এটা ইমেজ কৰে, বাইক লয়, গাড়ী লয়, মাৰ্চিডিজ বেঞ্জ আৰু কি ডিস্কভাৰী নে কি বেংক, গাড়ী গুড়া লৈ এটা ইমেজ বনায় যে তেওঁ বহুত টকা কৰিছে। আৰু সেইটোকে আমাৰ কেইটামান ইউটিউবাৰে তাকে ব্ল' আপ কৰে, এটা অৰা সৃষ্টি কৰে। তাকে দেখি আমাৰ সহজ সৰল ল'ৰাবোৰ ৱাও। মই যি জানো শ্বেয়াৰ মাৰ্কেটত 15%, 20% বছৰি মানুহৰ জেনেৰেট কৰে। এই মানুহবোৰক মাহেকত 60%, 30%ৰ কথা যেতিয়া ক'বলৈ ল'লে, এই গোটেই ছিষ্টেমটো এটা কলাপছ হৈছে। দেট ইজ ওৱান। ছেকেণ্ড, এই যিমানে মিডিয়া ফ'কাছ হ'ল, আমাৰ ট্ৰেডাৰবোৰক এনেকুৱা ভিলেন বনাই দিয়া হ'ল। চ' ট্ৰেডাৰবোৰ ভিলেন নহয়, ভাল মানুহে ট্ৰেডিং কৰি পইচা ইনকাম কৰি আছে। মোৰ লগত বহু বন্ধুৱে ট্ৰেডিঙত পইচা কৰি আছে। চ' সেইটো এটা ডাঙৰ এটা কোলেটাৰেল ডেমেজ হৈছে এই গোটেই প্ৰক্ৰিয়াটো। আৰু ফাইনেলি মই এটা কথা ক'ব খুজিছোঁ, ইজি মানি, আমাৰ এই যিটো সহজে পইচা ঘটাৰ আমাৰ অসমীয়া মানুহৰ প্ৰৱণতা এই কেছটোত বেছিকৈ ওলাইছে। চ' এতিয়া সমাধান সূত্ৰ কি? সমাধানটো লিগেল, এটা ষ্ট্ৰং লিগেল এটা মেকানিজিম আমাৰ লিগেল ছিষ্টেমে কৰিব লাগে যে পইচাবোৰ উভতাই দিয়াত হেল্প কৰিব লাগে। আৰু এইটো কেতিয়াও ষ্টক মাৰ্কেট স্কেম নহয়, এইটো হৈছে পঞ্জি স্কেম, যিটো বিশাল ফুকন। কিন্তু বাকী দীপাংকৰ যিখিনি আছে, গোটেইকেইজনীৰ লগত কেনেকৈ লিগেলি আমি বস্তুটো কৰিব পাৰোঁ, কিন্তু বাকী কথাবোৰ ঠিকে কৈছে, এই যে এটা নেৰেটিভ চেষ্টা কৰিবলৈ হয়, বাকী ঠিকে কৈছে, কিন্তু এই যে এটা নেৰেটিভ আমাৰ যিবোৰ হয়, মই এটা শেষ কৰিব খুজিছিলোঁ, আমাৰ যিটো সংস্কৃতি জগতৰ মানুহ, তেওঁলোকক লৈ বহু বেছি চৰ্চা হৈছে। কোনোবাই বিয়া খাবলৈ, আৰে মোক যদি পৰাকত বিয়াত মাতে ময়ো যাওঁ, মোৰ লগত বহুত মানুহে ফটো লৈ থাকে, মই নাজানো। মানে এই মানুহটো কাৰোবাক কোনোবা মানুহ যদি মোৰ ফটো আছে, তুমি কেনেকৈ ব্লেম কৰিবা? চ' সেইটো এটা বৰ মুখ চুপতি কথা হৈছে। কিন্তু এটা ছেইম টাইম কিছুমানটো ইনভেষ্টমেণ্ট বিনিয়োগৰ কথা আছে, যিবোৰ সময়ত ওলাব, কৰিলেও দে অলছ' পাৰ্ট অফ। কিন্তু মহন্ত ডাঙৰীয়া, মই আপোনাক এই কথাটোকে ক'বলৈ বিচাৰি আছিলোঁ যে অসমত এই বিষয়টোক লৈ যোৱা 3-4 দিনৰ পৰা ময়ো খুব তীক্ষ্ণতাৰে নজৰ দি আছোঁ যে কিছু ভ্ৰান্ত এটা ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে। তাৰ ভিতৰত মই দুটা নেৰেটিভ মই এই মুহূৰ্তত গ্ৰহণ কৰিবলৈ বুজা নাই যে চুমি বৰাৰ খবৰবোৰনো কিয় দেখুৱাব লাগে, এনেকুৱা ধৰণৰ কথা আছে বা অন্যান্য কথা। ইয়াত আটাইতকৈ ডাঙৰ ঘটনাটো হৈছে যে মানি ট্ৰেইল। এতিয়া দেখা গ'ল যে বিশাল ফুকনৰ নামত এছেট আছে 6-7 কোটি টকাৰ, চুমি বৰা টাৰ্কিক আৰু অন্যান্য নামত এছেট থাকিব পাৰে 150-200 কোটি টকাৰ, ইমবেলেঞ্চ। গতিকে এটা কথা মনত ৰাখিব যে পইচাবোৰ ক'ৰবাত পাৰ্ক কৰি থোৱা আছে,
ক'ৰবালৈ পইচাবোৰ নি খটুৱাই থোৱা আছে কাৰণ নহ'লে এইটো কথা নহ'ব এতিয়া যদি মানি ট্ৰেইলটো যদি আমি যদি কাইলৈ যে তেওঁৰ কিয় দেখুৱাইছোঁ বুলি মই এইটো কথা নিশ্চয় নিবিচাৰোঁ যে এইটো তুচ্ছত আছিল কথাবোৰ গৈ থাকক কিন্তু চিৰিয়াছ মানি ট্ৰেইলৰ কৰিব লাগিব তেওঁলোকৰ গাড়ী সম্পত্তি মাটি বাৰী ইত্যাদি কথাবোৰ কিয় ট্ৰেইল কৰিব লাগিব কাৰণ এটা সময়ত তাকেতো মানে এৰেষ্টৰ লগে লগে জব্দ কৰিব লাগিব নহয় এৰেষ্ট কৰি দিলে সাৰি যাব তাৰমানে কি হৈছে আমি খুব তীক্ষ্ণতাৰে চাওক মই নিজে আপুনি হয়তো অৱগত যে মই নিজে ফাইনেন্সিয়েল মাৰ্কেটখনৰ খা খবৰ ৰাখোঁ আৰু মই বহু দিনৰ পৰা পিয়াৰলেছৰ স্কেণ্ডেল হৈছিল তাৰপিছত আপোনাৰ UTI হৰ্ষদ মেহতাকে ধৰি UTI গোটেই মানুহ হৈছিল তাৰপিছতে এটা সময়ত আহি আমি দেখিলোঁ যে ইউনিপে হ'ল পালছ হ'ল চাহাৰা হ'ল JVG বুলি এটা বিৰাট ডাঙৰ সেইটো সময়ত তেতিয়া 1000 কোটি টকীয়া JVG হ'ল তাৰপিছত এনেকৈ আহি বিত্তীয় আহি আছে এইবোৰত এটা ঘটনা হৈছে এইবোৰত ক'তো মানি ট্ৰেইল ওলোৱা নাই আজি অসমৰ পৰা যে JVG লৈ গৈছিল পালছে লৈ গৈছিল ৰ'জ ভেলীয়ে লৈ গৈছিল জীৱন সুৰক্ষাই লৈ গৈছিল এইবোৰৰ মানি ট্ৰেইলবোৰ কেতিয়াও নোলাল ফলত মানুহবোৰে পইচাবোৰ ঘূৰাই নাপালে মানি ট্ৰেইল ক'ত ওলাল চাহাৰাত গতিকে চাহাৰাত 10-12% 18-20% মানুহে হ'লেও অলপ পইচা ঘূৰাই পাইছে কাৰণ মানি ট্ৰেইল ওলাল প্ৰপাৰ্টি কনফিস্কেট কৰিলে এইবোৰ মাজে মাজে নিলামো দিছে এই ধৰণৰ ব্যৱস্থা এটা হৈ চাহাৰাত কিন্তু কিছু কাৰবাৰ হৈছে গতিকে সেই পৰ্যায়টোলৈ নিবলৈ হ'লে যদি এতিয়া আমি যদি কৈ দিয়া বোলে নহয় চলচ্চিত্ৰ জগতৰ আমুকৰ জগতৰ বুলি আমি ক্লিন চিট দি দিওঁ তেনে এটা সমস্যা হ'ব তাৰে ভিতৰত যদি কোনোবা এজনৰ হাতত যদি ভুলক্ৰমেও যদি ইনভেষ্টমেণ্টটো আছে বুজি পাইছে গতিকে এটা ফেয়াৰ ইনভেষ্টিগেশ্যন হোৱাৰ স্বাৰ্থত এটা ফেয়াৰ ইনভেষ্টিগেশ্যন চোৱাৰ স্বাৰ্থত সকলো মানুহে যাৰ নাম ওলাইছে ফটো ওলাইছিল আছিল তেওঁলোকে এটা স্পষ্টীকৰণ দিব লাগে স্পষ্টীকৰণটোহে দিব লাগে কিন্তু স্পষ্টীকৰণটো ল'বলৈ কালি মই এই বিষয়টোৰ নাম লোৱা প্ৰতিজন মানুহৰ তালৈ ৰিপৰ্টাৰ পঠাইছোঁ আৰু প্ৰতিজন মানুহক ফোন কৰাইছোঁ আৰু প্ৰতিজন মানুহক কণ্টেক্ট কৰাইছোঁ যে আপোনালোকে কিবা এটা ক'ব নেকি নামবোৰ ওলাই আছে তে পলাইছে কিয় পলোৱাৰ অৰ্থটো কি পলোৱাৰ অৰ্থটো কি অকল বিয়া খাবলৈ গ'লে পলাব নালাগে আৰু আজি মই কাহিনীটো নকওঁ কিন্তু অলপতে অসমৰ দৰ্শকসকলে মনত ৰাখিব মই ভাষা সম্পৰ্কীয় শ্ব' এটাত মই চলচ্চিত্ৰ সম্পৰ্কীয় কথা বতৰা পাতিছিলোঁ সেইদিনাখনে মই অসমৰ চলচ্চিত্ৰ উদ্যোগত বিনিয়োগৰ হিচাপটো পাই থৈছোঁ ড্ৰামা উদ্যোগতো নিৰ্দিষ্ট সকলোকে নহয় 100% নহয় 1% প্ৰডাকশ্যনত কিমান বিনিয়োগ হৈ আছে মই হিচাপটো লৈ থৈছোঁ মই কৈ দিয়া নাই কাৰণ আনভেৰিফাইড ট্ৰুথ কিন্তু এইটো কথাও মই ক'ব পাৰোঁ যে যিজনৰ নামত বিনিয়োগ হৈছে সেই মানুহজনে মোক ব্যক্তিগতভাৱে কৈছিল তেতিয়া বিশাল ফুকনৰ কাহিনীটো ওলোৱা নাছিল মই সুধিছিলোঁ যে ইমান ডাঙৰ ইনভেষ্টমেণ্টবোৰ হৈ আছে ক'ৰ পৰা পইচাটো আনি আছে তেওঁলোকে ক'লে যে এনেকুৱা আমাৰ বিজনেছ কৰা ল'ৰা ওলাইছে এনেকুৱা মানুহ ওলাইছে তেওঁলোকে অলপ পইচা খটুৱাই আছে কাহিনীটো কৈ দিব বিচৰা নাই আজি কাৰণ মই কৈ দিলে সেইটো এটা আনভেৰিফাইড ফেক্টছ ভুল হ'ব কিন্তু তাৰ মানে এইটো কথা জগতখনৰ মানুহবোৰে ভাবি ল'ব নালাগে যে সকলোৱে শুদ্ধ কৰি আছে আৰু কোনো মানুহ তাৰ পৰা টাৰ্গেট হৈ থকা নাই আৰু 2 নম্বৰ কথা মানি ট্ৰেইল মুখৰোচক খবৰবোৰ বাদ দি চৰিত্ৰ বিষয়টো কেতিয়াও কথা পাতিব নালাগে চৰিত্ৰ বিচৰাটো টিভি চেনেলৰ সাংবাদিকৰ দায়িত্ব নহয় কাৰণ চৰিত্ৰ মৰেলিটি বিচৰাটো দায়িত্ব নহয় কিন্তু হাৰ্ড ফেক্টছেৰে যদি কোনোবাই সাংবাদিকতা কৰিছে তেতিয়া হ'ব পাৰে হয় মানি ট্ৰেইল ইনভেষ্টমেণ্ট বিনিয়োগ পাৰফেক্ট মই এগ্ৰী কৰিছোঁ মই নিজে অত্যন্ত লজ্জা পাইছোঁ যে টয়লেটৰ কমোড আৰু টাইলছ পুনৰ নে গ'ল্ড প্লেটেড নে গল্ডেন বুলিও সাংবাদিকে কৰিব লাগিছে দুটা কথা থাকিব পাৰে যে ইমান তললৈ নামিলোঁ নে মই যে টয়লেটৰ গ'ল্ড প্লেটেড নে গল্ডলৈ গৈছোঁ কিন্তু এই কথাটো আকৌ মই একে সময়তে ভাবিছোঁ যে এওঁলোকৰ এনেকুৱা কাহিনী আছিল যে তেওঁলোকে নিজে বন্ধু বান্ধৱক কৈ থৈছিল যে মই সোণৰ টয়লেট লগাইছোঁ এতিয়া খবৰ কৰোঁতেহে ওলাল যে সোণৰ টয়লেট নহয় গল্ডেন কালাৰৰ টয়লেট আৰু গল্ডেন কালাৰৰ টাইলছ কিন্তু তেওঁলোকে এটা ধাৰণা দিছিল যে মই সোণৰ টয়লেট লগাইছোঁ মানুহবোৰে তেতিয়া কি ভাবিছিল যে এওঁ 1000 কোটি টকাৰ গৰাকী এওঁ বৃহৎ ডাঙৰ মানুহ এওঁ শক্তিশালী মানুহ গতিকে এওঁৰ লগত আমি ব্যৱসায় বাণিজ্য কৰিব পাৰোঁ চকুৰ সন্মুখতে ঘটি আছে সেই কাহিনীটোতো আমি কোৱা নাছিলোঁ সোণৰ টয়লেটৰ কাহিনীটো বা কিবা কাহিনীটো এতিয়া দুই ফালৰ পৰা ব্যাখ্যা কৰিব পাৰি কিন্তু ঘটনাটো মানি ট্ৰেইল উলিয়াবলৈ সঁচাকৈ যদি কোনোবাই তেনেধৰণে অযাচিতভাৱে এনেকৈ পইচা খৰচ কৰিছিল তেনেহ'লে সেইটোতো চাব লাগিব পাব্লিক মানি ডুবাইত গৈ আপুনি মন গ'ল বুলি শ্বপিং মলত 1.5 কোটি টকা বিষয় কৰি দিব এইটোতো এটা পাব্লিক মানি ৰাইজৰ পইচা পথক প্ৰবঞ্চনা দিছে ট্ৰেইলটো উলিয়াব লাগে আটাইতকৈ ডাঙৰ ইছ্যু আছে তাতকৈ ডাঙৰ হৈছে বিনিয়োগ বিশালৰ বিনিয়োগ ক'ত আছে বিশালৰ আমাৰ চিনেমা চিৰিয়েল এইটো মানি ট্ৰেইল সেইটো খুব দৰকাৰী খুব ভাল কাম কৰিছে মেডিয়াই খুব মই যদি বেয়া পাওঁ ই কোনখন বিচনাত চুমি আৰু বিশাল হৈছে সেইটো অসমৰ মেডিয়াত দেখিবলৈ আমাৰ অলপ কষ্ট পাওঁ মানে চুমি প্ৰতিজন মানুহ আনকি তেওঁ যদি কাইলৈ দুখী সাব্যস্ত হোৱাই নাই সাব্যস্ত হ'লেও সেইবোৰ কাহিনীলৈ যাব নালাগে কিন্তু মানুহবিলাক কি হ'ব মানি ট্ৰেইল ইজ ইম্পৰ্টেণ্ট বিনিয়োগটো ইম্পৰ্টেণ্ট আৰু যি বিয়া খাই মানুহ পলাব নালাগে বিয়া খাই পলাব নালাগে
মানুহবিলাকতো অসমীয়া মৰি যাব কোনোবাই 50 লাখ টকা লৈ পেলাই কালি ল'ৰা এটা কান্দি আছে তাত এটা মোক ল'ৰা সুধিছে দাদা মই পাইছোঁ যে পইচাখিনি মই ঘূৰাই দিম নাপালে কি হ'ব কালি পইচা ঘূৰাই পাব পইচা ঘূৰাই নাপায় পইচা ঘূৰাই বিচৰা নাই নাপায় দুজনমান ল'ৰাই কৈছে যে দাদা মই কোনোবাকে বিপাংকৰ বৰ্মত থ'লে বা কোনোবা বিশ্বনাথত থ'লে কোনোবা লোন লৈ থৈছে মূৰ্খামি কৰিছে যথেষ্ট মূৰ্খামি কৰিছে মূৰ্খামি কৰি সেই ঘৰখন ধ্বংস হৈ যাব আৰু কাৰোবাৰ যদি ফাইনেন্সিয়েলি ডেষ্ট্ৰয় কৰি দিয়ে তাক মাৰি দিয়াৰ নিচিনা মই কওঁ আজিকালি দিনত আজিকালি পইচা থাকিলে 2 টকা বস্তু আমি এটা শ্ব' কৰিছিলোঁ আপোনাৰ মনত আছেনে ৰিক্সা চালক এজন যে 6,000 টকা ধাৰ কৰি 8,000 টকা ধাৰ কৰি দিছিল ছোৱালীজনী এডমিশ্যন দিবলগীয়া আছে এতিয়া মই সেইটো সুধিব পৰা নাই যে ছোৱালীজনী এডমিশ্যনটো হ'ল নে নাই আচলতে আমি ফ'ল' আপ কৰাৰ দৰকাৰো আছিল এনেকুৱা মানুহ আছিল কোনোবা বোলে এতিয়া আমি শুনিছোঁ মহন্ত ডাঙৰী আপুনিও হয়তো শুনিছে মিজোৰামলৈ গ'ল আমাৰ দুজনমান গৈ তাত অৱসৰপ্ৰাপ্ত বয়সস্থ কিছুমান মানুহ অৱসৰ হ'ব আৰু চৰকাৰী কৰ্মচাৰী ইত্যাদিক লগ পালে তেওঁলোকে ডাঙৰ পাৰ্টি পাতি চবকে মাতিলে আদি ক'লে কিমান বোলে আপোনাৰ 5 বছৰ 6 বছৰ এনেকৈ আছে কৈছে একদম VRS লৈ লওক পইচাটো লৈ লওক আমাক দি দিয়ক আমি 10 মাহত ডাবল কৰি দিম মিজোৰামত গৈ আমাৰ 2-4 জনে বহুত পইচা এনেকৈ লৈছে অৰুণাচলত গৈ লৈছে নাগালেণ্ডত মই শুনামতে নাগালেণ্ডৰ পাৰ্টি গুৱাহাটী আৰু ডিব্ৰুগড়ত ঘূৰি আছে কিন্তু FIR হোৱা নাই এতিয়া কাহিনীটো হ'ল পইচা ঘূৰাই পাবলৈ প্ৰথমতেতো মোৰ পইচা গৈছে বুলি ক'ব লাগিব মই সাংবাদিক হিচাপে 3-4টা খবৰ কৰি ৰাখিছোঁ যেতিয়া ইয়াৰ আমাৰ DB ষ্টক ব্ৰকিঙৰ গণ্ডগোলটো ওলাল তেওঁৰ ঘৰত মাক দেউতাককে পৰিয়ালৰ লোকক ঘেৰাও কৰি ৰাখিবলৈ 250-300 মান মানুহৰ মুঠতে চেহেৰা গ'ল তাৰমানে সেইসকল লোকৰ পইচা গৈছে পিছদিনা দেখিলোঁ ৰাজপথলৈকে গ'ল মন্ত্ৰীৰ গাড়ী এখন আহি আছিল সেইখনো ঘেৰাও কৰিবলৈ চেষ্টা কৰিলে তাতো 300-400লৈকে সংখ্যা দেখিবলৈ পোৱা গ'ল অৰ্থাৎ বহুত সংখ্যা নহ'লেওতো 300-400 মানুহৰ পইচা মৰা গৈছে আমি যদি ভাবোঁ সেই 300-400 মানুহৰ কিন্তু FIR পৰিছে 2খন বাকীখিনিয়েতো এতিয়ালৈকে কোৱা নাই আজি যে আমি কৈ আছোঁ যে ৰঞ্জিত কাকতিয়ে নিজে গ্ৰুপটোত কয় যে তেওঁলোকৰ 1 লাখ ডাউনলাইন মেম্বাৰ আছে 1 লাখ তেওঁলোকৰ সদস্য 1 লাখ সদস্যৰতো আমি 1 লাখৰ 2খন FIR হে পাই আছোঁ আজি এই বিশাল ফুকনৰ FIR কেইখন 2টা মাত্ৰ কেছ গতিকে প্ৰথম কথা হ'ল যে মোৰ পইচা গৈছে বুলিয়ে কোৱা নাই স্বপ্ননীল দাসৰ 2খনহে মাত্ৰ অভিযোগ স্বপ্ননীল দাসৰ বিৰুদ্ধে যোৱাই নাই গতিকে পইচাটো উভতাই পোৱাৰ কাহিনী ইয়াত মানে আহিবলৈতো প্ৰথমতে গৈছে বুলি ক'ব লাগিব আৰু সেইকাৰণে মই কৈছোঁ যে মানে পইচাটো গৈছে বুলি উইটনেছ লাগিব গোচৰ দিবলৈ আহিব লাগিব আৰু যাৰ পইচা গৈছে তেওঁৱে ক'ব পাৰিব লাগিব কিন্তু তেওঁৰ যদি দুৰ্বলতা আছে তেওঁ যদি মুখ খুলি ক'ব নোৱাৰে যে মোৰ পইচা গৈছে তেনেহ'লে আমি চিঞৰ বাখৰ কৰি থাকি লাভ নাই নহয় আজি স্বপ্ননীল দাসৰ যিজন এজাহাৰকাৰী তেওঁ এজাহাৰখন উইথড্ৰ কৰিছে তেওঁ আজি কৈছে যে তেওঁ কৈছে যে তেওঁক দাবী ধমকি কৰি আছে গতিকে তেওঁ কোৰ্টলৈ কৈছে মোক এজাহাৰখন উইথড্ৰ কৰি দিয়ক সেই এজাহাৰখন উইথড্ৰ কৰি দিয়াৰ পাছত তেওঁতো কোৰ্টে আৰু নিজে ধৰি ৰাখিব নোৱাৰে গতিকে তেওঁ স্বয়ংক্ৰিয়ভাৱে ওলাই আহিব আৰু ইয়াততো আমাৰ হাতত বহুত উদাহৰণ আছে ইউনিপেৰ উদাহৰণটো আছে বেল পাই গ'ল গোটেই একাউণ্টছৰ পইচা ল'ব পাৰিলে আজিতো আমি তেওঁক নিৰ্দোষী বুলি ক'ব লাগিব কাইলৈ পৰা খালাচ হৈ আহিলে কোনো উপায় নাথাকে গতিকে বিষয়টো আমি খুব লজিকেলি ভাবোঁতে অসমত কেতিয়াবা এনেকুৱা ধৰণৰ কথাবোৰো কৈ দিয়ে অসমতো কিছুমান মানুহে কয় যে এই মৰেল পুলিচ হয় যে আপুনি এইটো নকৰিব সেইটো নকৰিব সেই নকৰিব মৰেল পুলিচ হোৱাতকৈ আটাইতকৈ বেছি ক'ব যে পুলিচে ভালকৈ ইনভেষ্টিগেশ্যনটো কৰক মানি ট্ৰেইলটো উলিয়াবলৈ চেষ্টা কৰা নাই উলিয়াই পেলাই ৰিটাৰ্ণ কেনেকৈ এতিয়া ইয়াত আৰৰ বহুত কথা আমি ক'ব পাৰোঁ কিন্তু কিছুমান কথা চাই বুজি ক'ব লাগে কাৰণে যিদিনা দিকচুৰ ঘৰত আছিলে সেইদিনা দিকচুৰ ঘৰৰ পৰা তেওঁলোক ওলাই যোৱাৰ 6 ঘণ্টাৰ আগত আমাৰ সাংবাদিক কেমেৰা লৈ তাত ৰৈ আছিলে অন ৰেকৰ্ড মই এই কথাটো ক'ব পাৰোঁ যিদিনা দিকচুৰ ঘৰত আছিলে দিকচুৱে পিছদিনা হৈ কাঢ়িছে তাৰ 12 ঘণ্টা আগত দিকচুলৈ আমাৰ ৰিপৰ্টাৰে ফোন কৰি কৈছে যে আপোনাৰ ঘৰতে আছে বুলি আমি গম পাইছোঁ আপুনি আমাক এটা ৰিয়েকশ্যন দিয়ক কথাটো কওক আৰু শীৰ্ষ আৰক্ষী বিষয়ালৈও আমি ফোন কৰিছোঁ গতিকে কাহিনীটোৰ আৰু বহুত কাহিনী আমিও শুনি আছোঁ আৰু বহুত কাহিনী আমি জানো ভিতৰৰ কাহিনী বহুত গুৱাহাটীত ক'ত আছে কাৰ ঘৰত আছে কালি চেণ্ট্ৰেল জেলৰ পিছফালে আছিল চেণ্ট্ৰেল জেলৰ পৰা মেঘালয়লৈ বুলি গাড়ী এখনত গ'ল কিন্তু মেঘালয়লৈ নগৈ বেলেগলৈ গ'ল নেকি আৰু মেঘালয়লৈ গৈ মেঘালয় এটা এয়াৰপৰ্টৰ পৰা ক'ৰবালৈ ট্ৰান্সফাৰ হ'ব বিচাৰিছে নেকি 2টা কাহিনী এতিয়া ওলাই আছে কিন্তু এটা কথা ঠিক যে এই কাহিনীবোৰ ইটো কাহিনী নক'লে সিটো কাহিনী নক'লে তাৰ কাৰবাৰ লাভো হয় কিছুমান মানুহে আবেগতে কোনোবা এটাই কৈছে কাৰণে সেইটো সমৰ্থন কৰিছে আৰু কিছুমানে এটা কথা তেওঁলোকক বচাবলৈ বিচাৰি আছে 2-3 দিনমানৰ পৰা কিছুমানে এওঁ নিৰ্দোষী ক'বলৈ একদম চেষ্টা কৰিছে অসমখন বিপদজনক ৰূপ লৈছে এইটো ক্ষেত্ৰত আৰু সদায় মূল কথাটোৰ পৰা ডিভিয়েট কৰিবলৈ বৰ চেষ্টা কৰে দেখিছে নহয় আমাৰ সংগ্ৰামখন আছিল যে আমাৰ খিলঞ্জীয়া মানুহৰ টকা পইচা লুণ্ঠন কৰি আছিল বাহিৰৰ পৰা অহা লোকে ব্যৱসায় বাণিজ্য কৰি আছিল আমি সেইটো বিষয়ত কৰিব লাগে তাৰ পৰা গৈ আমাৰ ছোৱালীৰ ওপৰত অত্যাচাৰ চলিছে বলাৎকাৰ হৈছে এনেকুৱা হৈছে নিৰ্যাতন হৈছে উজনি অসমত মাটি বাৰীবোৰ চব গুচি গৈছে খিলঞ্জীয়া হাতত ব্যৱসায় বাণিজ্য নাই চাকৰি বাকৰি নাই তাৰ পৰা যুঁজখন আৰম্ভ কৰিলোঁ গৈ শেষ হ'ল ক'ত মাছ নিষিদ্ধ
এই যে ষ্টক ব্ৰকিং কেলেংকাৰীটো গৈ গৈ ক'ত শেষ হ'বগৈ এটা বাজে কথাত শেষ হ'বগৈ নালাগে এইটো এটা কথা হয় পৰাগদা মই অলপ ক'ব পাৰিম হয় কওক চাওক এই গোটেই ইস্যুটো আপোনাৰ এইমাত্ৰ যে আপুনি ক'লে এফআইআৰখন উইথড্ৰ কৰিছে এনেকুৱা এটা ছিৰিয়াছ অফেন্সত আপোনাৰ পুলিচে ইভেন স্বমতো এফআইআৰো ৰেজিষ্টাৰ কৰিব পাৰে কোনো ধৰণৰ ইনফৰ্মেণ্ট নালাগে আপোনাৰ স্বমতো এফআইআৰ ৰেজিষ্টাৰ কৰিও কেছটো ইনভেষ্টিগেট কৰিব পাৰে ইয়াতে কি হৈছে আপোনাৰ আসাম পুলিচৰ যিটো ইনভেষ্টিগেটিং এজেঞ্চিৰ যিখিনি পাৱাৰ এই পাৱাৰটো এটা আপোনাৰ লিমিটেড টেৰিটৰিয়েল জুৰিছডিকশ্যনৰ ওপৰতহে চলিব ধৰক মানে ইন দি ষ্টেট অফ আসাম আজি যদি এওঁলোকক গৈ পেলাই মেঘালয় বা এওঁলোকৰ মই যিমান দূৰ জানো কিছুমান ফৰেন ইনভেষ্টৰো আছে আপোনাৰ মানে নিউজিলেণ্ড অষ্ট্ৰেলিয়া UAE বাকী জেগাবোৰতো এনেকুৱা ধৰণৰ আপোনাৰ ইনভেষ্টৰ আছে যিয়ে নেকি এওঁলোকৰ তাত ইনভেষ্ট কৰি থৈছে গতিকে এতিয়া মই ভাবোঁ যে এনেকুৱা এটা চিটুৱেশ্যনত আপোনাৰ এই গোটেই কেছটো ষ্টেট অফ আসামে যদি CBI হেণ্ডঅভাৰ কৰি দিয়ে এজ এ দি হোল যিমানখিনি ইছ্যুজ ইয়াতে ইমান যিহেতু লাৰ্জ স্কেল কৰাপশ্যন এটা হৈছে মই ভাবোঁ তেতিয়াহে আপোনাৰ ফেয়াৰ ইনভেষ্টিগেশ্যন এটা হ'ব আৰু এই মানুহখিনি আপোনাৰ টকা পইচাখিনি ঘূৰাই পোৱাটো ইমান সহজ নহ'ব কিন্তু এই গোটেই অসমত মানে CBIৰ সাকসেছ ৰেট বহুত কম নহয় ইভেন দেন হেতু হয় আপুনি কোৱা কথাটো মই দিমত হ'ব নোৱাৰো কিন্তু সাকসেছ ৰেট কম হলেও আপুনি এতিয়া আসাম পুলিচৰ সাকসেছ ৰেটটো যদি আপুনি কনভিকশন ৰেট কিমান আছে আপোনাৰ এটা সিম্পল ৰেপ কেছতে যদি চাই বা আদাৰ সিম্পল যিবিলাক আমি ক্ৰিমিনাল ট্ৰায়াল আসলে ইন্টাৰনেশনাল ফাইনান্সিয়াল মানি লন্ডাৰিংৰ কাৰণে NIA টেৰৰিজম লিংক হলে লিংক হয় কিন্তু বাকি কৰিব পাৰে নোৱাৰে কৰিব পাৰে মানি লন্ডাৰিং NIA মেন্ডেট আছে আপোনাৰ ইভেন ED কো ইনভলভ কৰিব পাৰে ইন্টাৰনেশনাল বিষয়বোৰত NIA আমি ফৰ্ম কৰিছো টকা পইচাৰ দুৰ্নীতিটো ৰোধ কৰিব কাৰণে গতিকে আপোনাৰ এটা চাওক ইয়াতে বহুত মানুহটো আজিলৈকে ওলাই অহা নাই আপোনাৰ মই যোৱাকালি ওলাই অহা নাই মই যোৱাকালি এটা শট আপোনাৰ মানে ইনভলভ আছিলো তাতে এজন আপোনাৰ CID অফিচাৰে কৈছে যে ওয়ান ডক্টৰ ইজ ইনভলভ হু হেজ ইনভেস্টেড মোৰ দেন 3 crores of rupees তো এতিয়া তেনেকুৱা মানুহ এজন আহি প্লাই যদি সাক্ষ্য নিদিয়ে ইনভেষ্টিগেটিং এজেন্সিৰ তাত সোৰ্স দেখুৱাব লাগিব এতিয়া কোৱেশ্চন হৈছে দ্যাট ইজ দি প্ৰবলেম এক্স্যাক্টলি হেই সোৰ্সটো যেতিয়া আপোনাৰ আইটিত ভেৰিফিকেশন হ'বগে তেতিয়াতো তেওঁৰ এটা বেলেগ বিপদ আহিব আৰু এটা গোচৰ হ'ব গতিকে তেনেকুৱা ধৰণৰ ইস্যু যেহেতু ইনভলভ আছে এই যে এওঁলোকৰ যেটো মডাছ অপাৰেণ্ডি এওঁলোকে জানে যে ভৱিষ্যতে এনেকুৱা সিচুৱেশ্যন আহিলে আমি কেনেকে হাত খাৰিব পাৰিম ডাঙৰ ডাঙৰ মানুহবোৰটো খাই বৈ জীয়াই থাকিব তেওঁলোকৰ কথাটো আমি আৰু ইমান নাপাতো বহুত সমস্যা হৈছে দুখীয়া দৰিদ্ৰ এইখিনি মানুহ ধাৰ ঋণ কৰি পেনচনৰ পইচা বেংকৰ পৰা সুদত লৈ এনেকুৱা ক্লায়েণ্টটো মই পাইছো আপোনাৰ যিয়ে নেকি এই টকাৰ যেটো ৰিটাৰ্ণ সেই ৰিটাৰ্ণৰ আশাত আপোনাৰ তেওঁলোকে লোন লৈছিলে বেংকৰ পৰা মোৰ তাত নিজে মই কিছু ক্লায়েণ্ট ডিল কৰি আছো তেওঁলোকে কৈছে যে আমি লোন লৈছিলো এতিয়া আমি EMI দিব লাগিব আৰু EMI টো কৰ পৰা দিও এই যে দীপাংকৰ বৰ্মন এণ্ড কোম্পানী বা আদাৰ যিখিনি আপোনাৰ ফ্ৰডছ আছে তেওঁলোকে কিছু সংখ্যক মানুহক বুলে কিছু সময়ৰ কাৰণে ৰিটাৰ্ণ এটা কৰি আছে তো হেতু আশাতে তেওঁলোকক এনেকুৱা এটা ট্ৰেপত মানে পেলাই লৈছে আপোনাৰ পেলাই লৈ পেলাই কি কৰিছে আপোনাৰ ধৰক 3 মাহ ৰিটাৰ্ণটো ঠিকই দিছে কিন্তু তাৰ পিছৰ প্ৰাইটি চাওক মই যিখন এগ্ৰিমেন্ট পঢ়িলো কৈছে যে 10 মাহ পিছত 5 লাখ টো ঘূৰাই দিব কিন্তু এগ্ৰিমেন্টখনতো এটো মেনশন নাই যে এভৰি মান্থ বা উইকলি হক বা কিমান পাৰ্সেন্টেজ না প্ৰফিট দিব নাথিং আপোনাৰ মানুহখিনিক এই যে সহজ সৰল আৰু ফাইনান্সিয়াল এডুকেশনটো নথকা কাৰণে আজি গোটেই মানুহখিনি এই বিপদত পৰিছে বিশেষকৈ গ্ৰাসৰুট লেভেলৰ 5000 ৰ পৰা ইনভেষ্টমেন্ট লৈছে আপোনাৰ মই যোৱাকালি গম পাইছো আপোনাৰ ডিবি ষ্টকে 5000 টকাকে লৈছে আৰু ইভেন কমিশন মানে এনেকে কৈছে যে এটা পিৰামিড ষ্ট্ৰাকচাৰৰ যেটো বিজনেস হেতুত ইনভলভ কৰিছে কৈছে যে আপুনি যদি ইমান কিজন কাস্টমাৰ মোক আনি দিব পাৰে আই উইল গিভ ইউ 30% কমিশন 15% বুলি আমি শুনি আছো কালি মোৰ সন্মুখতে আপোনাৰ মানে দেয়াৰ ইজ এ আপোনাৰ ভিকটিম আছিল আপোনাৰ তেওঁ কৈছে যে তেওঁ নিজে কমিশন এজেন্ট হিচাপে তেওঁ হৈ পেলাই কামো কৰি দিছে গতিকে কাস্টমাৰ আনি দিছে তেওঁক পাৰ্সেন্টেজ দিয়াৰ লোভত গতিকে এই বস্তুটো চাওক মানে এনেকুৱা পৰিকল্পিতভাৱে ডাঙৰ মানুহ কিছুমান কৰিছে আৰু মানে হিহঁতৰ এই বস্তুটো অকল আজিৰ ডিজাইন নহয় আমি আজিহে গম পাইছো কিন্তু যেতিয়াৰ পৰা এই ইনভেষ্টমেন্ট স্ক্যামটো আৰম্ভ হৈছে তেতিয়াৰ পৰা তেওঁলোকে ডিজাইনটো বনাই লৈছে আপোনাৰ আৰু আজি আমি এই এবছৰ আগতে এই বিষয়ে কিমানবাৰ সজাগতা মানুহক কলো যে আপুনিও বাইট মানুহক কৈছে মিডিয়াৰ যোগেদি আপুনি গোটেইখিনি বাইট দিছিলে যে এনেকুৱা গ্যাৰান্টেড ৰিটাৰ্ণ আমি গম পাইছো কিবা কিবি এনেকুৱা ধৰণৰ চলি আছে অসমত এনেকুৱা গ্যাৰান্টেড ৰিটাৰ্ণ নাযাব কিমানবাৰ আমাক কলো আৰু মানুহে আমাক কি ক'লে হাঁহিলে মানুহ এটো মন হাঁহিছে শুনিছে ক'লে বহুত মানুহ দেখিছে হাঁহিছে মোৰ প্ৰবলেমটো কি বেয়া লাগে কি গম পানে এই হুই থকা এজন মানুহ উঠাব পাৰে যদি হুৱাৰ এক্টিং কৰি থকা মানুহ উঠাব দিগদাৰ তো হেনেকুৱা কিছুমান চিনাৰি এনেকুৱা কৈছে যে ৰাজুদা এই মানে অমুক মানুহ মই চিনি পাওঁ তেওঁলোক কৰৰপতি বনি গ'ল কেনেকে মই বলো ডিবি ষ্টকৰ থ্ৰুদি জাস্ট ইমাজিন কৰক মানে এনেকুৱা ধৰণৰ কিছুমান হৈছো আজি এতিয়া দেখিছো ওডি কিউআৰ কমিশন লৈ পেলাই গিফট দিছে এনেকুৱা কৰিছে এটা নাটক সমক সৃষ্টি কৰিছে এটো মিছা কথা নহয় পুগনা কৰে
কৰিছে নাটক এটা কৰিছে মানুহ যাব কাইলৈ জাৰ্নেলিষ্ট যাব ফিল্ম ছেক্টৰৰ যাব ছিংগাৰ গায়কসকল যাব কোনোবা যাব মুহত পৰিব শুনামতেতো ডাঙৰ ডাঙৰ বিষয় আছে গতিকেতো উপায় নাই তেওঁলোকে এটা কৰিছে আমি বেছি সজাগ হ'ব লাগিব সেইটোৱে এৱাৰনেছৰ এটা আৰম্ভ হ'ব লাগে আচলতে সৰ্বসাধাৰণ মানুহে যিখিনি ইভেন মই বিশেষকৈ ইমান শ্বেয়াৰ মাৰ্কেটৰ বা এই বিষয়ে আমি নাজানো আমিও এনেকুৱা কিছুমান চিটুৱেশ্যনত আহি পৰোঁ কেতিয়াবা যে এইটো ক্ষেত্ৰত পইচা লগাওক এনেকুৱা হেৰি হ'ব এনেকুৱা বহুত পইচা আমাৰো গৈছে যে এইবোৰ নেটৱৰ্ক মাৰ্কেটিং কিবা কিবি এইবিলাকত হেৰি হয় গতিকে এনেকুৱা ধৰণৰ আচলতে এৱাৰনেছবিলাক হ'ব লাগে আৰম্ভ হ'ব লাগে এৱাৰনেছৰ হেৰি আৰু ভাবোঁ যে ইজি মানিৰ প্ৰতি যিটো আসক্তি এতিয়া ল'ৰা ছোৱালীৰ সেইটো আচলতে এৱাৰনেছৰ বা এনেকৈ ধৰণকে সিহঁতক বুজাব লাগিব হেৰি কৰিব লাগে আৰু যিটো চিপ পাব্লিচিটি এইটো প্ৰচাৰ চৰ্চা মানে সেইবিলাক বন্ধ হ'ব লাগে আচলতে যিটো সত্যতা সেইটোৱে আৰু নিউজ চেনেলৰ বাতৰি আৰু হেৰি হ'ব নালাগে ফেচবুকৰ বাতৰিৰ দৰে হ'ব নালাগে কিছুমান নিউজ চেনেলৰ পৰা সৰু মানে মুখৰোচক কাহিনীতকৈ মানি ট্ৰেইল উলিয়াব পৰা ইনফৰমেশ্যন থকা কথা মানে বেছি হ'ব লাগে মই ভাবোঁ মানি ট্ৰেইলটো উলিয়াই দিয়া এক্সপ'জ কৰি দিয়া দৰকাৰ মানুহবোৰে ভৱিষ্যতলৈ সতৰ্ক হ'ব হয় লজিকেলি যিকোনো মানুহে ভাবিব লাগে যে অসমীয়া চলচ্চিত্ৰ উদ্যোগটোত ডুবাইত চুক্তি স্বাক্ষৰ কৰি 1 কোটি টকা খৰচ কৰি কৰিব পৰা ইণ্ডাষ্ট্ৰী নহয় গতিকে সেই কামটো হ'বলৈ হ'লে ক'ৰবাত কেনা থাকিব লাগিব নিয়োগ মহন্ত ডাঙৰীয়া সেইটোৱে ট্ৰেইল পৰাগ সেইটোৱে মানি ট্ৰেইল হয় মানি ট্ৰেইল মানে বিশালৰ পইচাটো ইমান লেভিছ পইচাটো লগাইছে অসমীয়া মানুহৰ পইচাটো সেইটোৱে মানি ট্ৰেইল এই চিনেমাখনৰ বিনিয়োগটো মানি ট্ৰেইল বা মানি ট্ৰেইলটো হ'ব যে আমাৰ বাকী কি চিনেমাত বিনিয়োগ কৰিছে বাকী সেইটো মানি ট্ৰেইল ওলাব তাৰ পৰা এটা পইচা ৰিকভাৰী মেকানিজম ওলাব চ' মোৰ কাৰণে পৰাগ চিন্তাটো হৈছে আমাৰ যিসকল মানুহ একদম ব্যথিত চিন্তিত বহু মানুহে মুখলজ্জাৰ ভয়ত ওলাই অহা নাই কিন্তু মই জানো যে মানুহ কান্দিছে চিন্তিত হৈছে কাৰণ মানুহবোৰ এটা অলমষ্ট চিয়'ৰ হৈ গৈছে যে পইচা গ'ল কেনেকৈ যাব 20 লাখ 30 লাখ কেনেকৈ মানুহ চলিব মোৰে যদি 30 লাখ টকা লৈ যায় মোৰে দিগদাৰ হ'ব আমি এজন এণ্টাৰপ্ৰেনাৰ বহুত ডাঙৰ টাৰ্ণঅভাৰ আছে আমি সহজ মানুহজনৰ কথা ভাবকচোন আৰু মই ইয়াতে মানুহবোৰ এটা বাহাদুৰি দেখোঁ আমাৰ যিবোৰ ট্ৰেডাৰবোৰে ক'ব যে মই 1 কোটি টকা দি এখন বাইক কিনিলোঁ গাড়ী কিনিলোঁ আৰু এই মই যে কথা এটা কৈ আছিলোঁ কেনেকৈ এটা অৰা সৃষ্টি হৈছে আমি পৰাগ এটা গাড়ী কিনিলোঁ মই এতিয়ালৈকে 8খনমান গাড়ী কিনিলোঁ চব লোন দি কিনিলোঁ লোন দিওঁ EMI মাৰোঁ ঘৰ বনালোঁ ঘৰ লোন দিওঁ 10% নিজে ইনভেষ্ট কৰিছোঁ 15% 90% লোন লৈছোঁ এই যিবোৰ ট্ৰেডাৰবোৰৰ হাতত ইমানে পইচা যাদুদণ্ড আহি গ'ল তাহাঁতি একেদিনাখন মাৰ্চিডিজ বেঞ্চ কিনি আনিব পাৰে কিবা কি এই যিটো অৰা সৃষ্টি কৰিলে মানুহবোৰক ইমানে ভুল পথে পৰিচালিত কৰিলে কালি এটা নৱনীতি এটা কথা কৈছিলে এই ষ্টক মাৰ্কেটটো এনেকুৱা নহয় যে এখন গাৰ্ফ খাই পেলাই ইনভেষ্টমেণ্ট চাব পাৰি ষ্টক মাৰ্কেট ট্ৰেডিংটো এটা বহুত ডাঙৰ ৰিস্কি বিজনেছ কিন্তু তাত মানুহ সফলো হৈছে মই ফাইনেলি এটা পৰাগ মই কথা ক'ব খুজিছোঁ মই যাব লাগিব মই অসমীয়া ৰাইজক এটা অনুৰোধ কৰিব খুজিছোঁ যে ষ্টক মাৰ্কেট বেয়া নহয় কিন্তু ইনভেষ্টমেণ্টৰ কাৰণে কিছুমান ৰিস্ক পোৰ্টফলিঅ' মেনেজমেণ্ট দৰকাৰ ৰিস্ক মিটিগেশ্যন মোৰ হাতত যদি 10,000 টকা আছে মই 5,000 টকা মিউচুৱেল ফাণ্ডত লগাওঁ মিউচুৱেল ফাণ্ডত লগালে এটলিষ্ট 15% মান ৰিটাৰ্ণ আহে বাকী 5,000 পৰাই 2,000 টকা মই এটা ষ্টেডি ষ্টকত লগাব পাৰোঁ এই টাটা ইজ এ ষ্টেডি ষ্টক মৰি নাযায় বা যিবোৰ হিন্দুস্তান লিভাৰ মৰি নাযায় বাকী 3,000 টকা মই গেম খেলিব পাৰোঁ যে মই এটা ৰিস্কি ষ্টকত লগাইছোঁ লগাটো ছাকচেছো হ'ব পাৰে ফেইলো হ'ব পাৰে সেইটো ট্ৰেডিঙৰ ওপৰত হয় চ' যদি পৰ্টফলিঅ' আজিকালি ক্ৰিপ্ট'কাৰেঞ্চিও আছে ষ্টক মিউচুৱেল ফাণ্ড আপুনি যে ষ্টকত বিনিয়োগ কৰিব পাৰে কোনো কাৰণ নাইতো আপুনি ফিক্সড ডিপজিট কৰিব পাৰে ডিবেঞ্চাৰ্ছ কৰিব পাৰে এই যিবোৰ ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্ট অসমীয়া দৰকাৰ হৈছে ৰিস্কটো মিটিগেট কৰিব শিকিলে মানুহ কেতিয়াও নমৰে মই এটা আহ্বান জনাওঁ শেষত যে মানুহবোৰে শিকক ফাইনেন্সিয়েল ডিচিপ্লিন ফাইনেন্সিয়েল লিটাৰেচি আৰু বিনিয়োগ কৰি কাৰণ পইচা আছে মানুহৰ হাতত প্ৰফেচাৰ হাতত আছে ডক্টৰৰ হাতত আছে আমাৰ মিডিয়া মানুহৰ হাততো পইচা আছে এই পইচাটো যাতে ভালকৈ বিনিয়োগ কৰিবলৈ তেওঁলোকক এনকাৰেজ কৰিব পৰা যায় বিশাল ফুকনৰ তাৰ পৰা পঞ্জীবোৰক ধ্বংস কৰাটো এইকাৰণে দৰকাৰ নহ'লে মানুহৰ বিশ্বাস নাইকিয়া হ'ব আৰু অসমত মানে বিশাল ফুকন আৰু দীপাংকৰ বৰ্মনৰ ষ্টকৰ কেলেংকাৰীত নাই তেওঁলোকে ষ্টক মাৰ্কেটৰ কথা লৈ কোৱাই নাই এতিয়া য়ং জেনেৰেশ্যনৰ প্ৰব্লেমটো কি হৈছে আৰু ষ্টক মাৰ্কেটৰ স্কেম এতিয়া খালি এতিয়া মানে কি হৈছে য়ং জেনেৰেশ্যনৰ প্ৰব্লেমটো হৈছে তেওঁলোকে অকল ডেৰিভেটিভ ট্ৰেডিং ভাল পায় এই ফিউচাৰ্ছ এণ্ড অপশ্যন মই কোৱা নাই যে চবে নোৱাৰে পাৰিব পাৰে কিন্তু সুইটেবল এনভাইৰমেণ্টত পাৰিব পচিবল ইমান আৰু তাত ছাকচেছফুল বহুত কম হয় কিন্তু নৰ্মেল শ্বেয়াৰটো মানুহে পইচা কমাব পাৰিব আৰু যোনটো ৰিস্ক ফেক্টৰৰ কথা কৈছোঁ ৰিস্কটো থাকিবই ষ্টক মাৰ্কেট বুলি ক'লে ৰিস্ক কিন্তু সিমানখিনি কেপেবল হৈ ষ্টাডি কৰি পাৰিব লাগিব যদি ভাবে যে মই পটককৈ যাম মোক পটককৈ কিবা এটা ষ্টক লৈ কিনি ল'ম মই পইচা বনি যাব সেনেকুৱা নহয় ষ্টাডি লাগিবই কোনোবা বিচাৰে মই চিধা
উইদাউট এনি এনালাইচিছ মই ক'ব নাপায় কিন্তু মই বিজনেছ চেনেলৰ কোনোবা এজন এনালিষ্টে কল কাৰণ আমি নিজেও ৰিকমেণ্ড কৰোঁ বিজনেছ চেনেলত চ' সেই ৰিকমেণ্ড ছাপৰ্ট যে কৰিব মই নকওঁ যে কৰিব লাগে ডাইৰেক্টলি কাৰণ নিজৰ আণ্ডাৰষ্টেণ্ডিং ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু যদি একো বুজি পোৱা নাই টেক দ্য ছাৰ্ভিচ অফ এ প্ৰপাৰ ইনভেষ্টমেণ্ট এডভাইজাৰ বা এনালিষ্ট হওক ইণ্ডিয়াত এটলিষ্ট ছিকিউৰিটি এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া মই নাম নকওঁ যে মই অকল এনালিষ্ট হয় ছিকিউৰিটি এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়াই ৰিচাৰ্চ এনালিষ্ট বুলি এটা ইণ্ডিপেণ্ডেণ্ট বা এটা অৰ্গেনাইজেশ্যন ক্ৰিয়েট কৰিছে তেওঁলোকৰ কাম হয় ৰিচাৰ্চ কৰা ৰিচাৰ্চৰ পাব্লিক দিয়া কিন্তু আমি যেতিয়া অসমত আহিছোঁ মই ইমান বছৰ আজি 22 বছৰ 25 বছৰ বজাৰত আছোঁ মই ইণ্ডিয়াত বহুখিনি জেগাত কাম কৰিছোঁ বিভিন্ন হেজ ফাণ্ড হওক বা এফআইৰ লগতো কাম কৰিছোঁ কিন্তু প্ৰব্লেমটো কি অসমত যেতিয়া আহিবলৈ ভাবিছে আপুনি ফাইনেন্সিয়েল ৰিচাৰ্চ এণ্টিটি আপুনি ৰিচাৰ্চ হিচাপে কাম কৰিব বিচাৰিছে তাত কোনোবা এজনে ক'ব মই 10% মাহে দিম আপুনি কাম কৰিব পাৰিব কাম কেনেকৈ কৰিব পাৰিব পচিবলে নহয় এনেকুৱা ধৰণৰ কিন্তু মানুহে বুজি নাপায় যে একজেক্টলি সেনেকুৱা ধৰণৰ ৰিটাৰ্ণ পচিবল নহয় এজন মুখৰ আগত যদি আপোনাৰ এজনে কৈছে চাওক এই আলুখিনি মই ইয়াত দি আছোঁ মই এনেকুৱা ধৰণৰ ৰিটাৰ্ণ দি আছোঁ এটা কৈছে নাই এইটো বস্তু কম্পেয়াৰ কৰিব নোৱাৰি কোনো ধৰণৰ জেনুইন ছাৰ্ভিচবিলাক কম্পেয়াৰ কৰিব নোৱাৰি আৰু তাৰ মাজত আমাৰ নিচিনা মানুহকো ট্ৰল কৰে সেইটো কাৰণে যে বজাৰখন বেয়া এতিয়া চাওক CM ছাৰে ভাল কথা কৈছে আৰু প্ৰথম এটা কথা কওঁ কোনোবাই ভাল পায় বেয়া নাপায় কিন্তু মই কওঁ ইমানখন ৰাজ্যত ফিনান্সিয়েল স্কেম চলি আছে পেৰেলেল প্ৰথমবাৰ এটলিষ্ট অসমৰ চিফ মিনিষ্টাৰে এই কথা যে কৈছে যে চিৰিয়াছলি ধৰিম আজিলৈকে 50জন মানুহ এৰেষ্ট হৈছে 50জন মানুহ এৰেষ্ট হৈছে আৰু এৰেষ্ট হোৱাৰ পচিবিলিটি তিনিটা কাম হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টক জনাইছে সেইটো বস্তু এটি হৈছে অসম চৰকাৰে ব্যৱস্থা লৈছে আৰু মানি ট্ৰেইলখিনি উলিয়াবলৈ চেষ্টা কৰি আছে যদি ট্ৰেইল ওলাই তেনেহ'লে ভাল আৰু মানুহে মাজতে এনে ভয় খাইছে যে আৰু কি হয় তেওঁ ক'লে মই নিজেই তেওঁলোকৰ ষ্টেটমেণ্টো শুনিছোঁ যে অনলাইন ট্ৰেডিং বুলি কওঁ তেওঁ মানে ক'লে এ ফেক এপ YBY was a fake app maximum forex ট্ৰেডিং ইণ্ডিয়াত এলাউ নহয় দ্যাটছ লুকছ লাইক এ ফেক এপ মেক্সিমাম ফেক এপ আৰু অনলাইনত মেক্সিমাম হৈ আছে এপবিলাকৰ ভেৰিফিকেশ্যন তেওঁ কৈছে ছিকিউৰিটি এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়াৰ যোনবিলাক এপ্ৰুভড হয় ব্ৰকিং ফাৰ্ম হওক বা এণ্টিটি হওক তেওঁলোকৰ থ্ৰুদি কৰক কিন্তু মানুহে ভাবিলে যে সেবি ৰেজিষ্টাৰ্ড মানুহে অকল ট্ৰেডিং কৰিব পাৰে অনলাইন ট্ৰেডিঙে বন্ধ কৰিবলৈ কৈছে CMA কৈছে যে সেবি অনুমোদিত আৰু RBI অনুমোদিত পথাৰ লগতে শ্বেয়াৰ আৰু বিনিয়োগ এই দুটা কাম কৰিব মানে RBI অনুমোদিত বেংক বা NBFC আৰু নহ'লে সেবি অনুমোদিত এৰিয়াত তাৰ বাহিৰে বেলেগৰ লগত কৰাটো বেআইনী সেইটো কথা আপুনি চিন্তা এনেই কোনোবাই এজনে নিজে এটা ডিমেট একাউণ্ট খুলি পেলাই ট্ৰেডিং কৰিছে সেইটো বেআইনী বুলি কোৱা নাই সেইটো বেআইনী আৰু সেইদিনাখন আমি পাতি আছিলোঁ 20,000 কোটিমান টকা আৰু সঁচাকৈ ওলাই গৈছে এইটো কাৰণে কি হয় এই ফাইনেন্সিয়েল যোনটো এডুকেশ্যন ক'ৰ পৰা ষ্টাৰ্ট হ'ব মোৰ এতিয়া লাগি আছে 20,000 কোটিতকৈও বেছি হ'ব আৰু ক'ৰ পৰা ষ্টাৰ্ট হ'ব দাদা এতিয়া চাওক বস্তুটো হ'ল এনেকুৱা এটা চিটুৱেশ্যনত আইনে কি কৰিব পাৰে গতিকে আইনে আপোনাৰ এই মানুহখিনিক টকাখিনি যিখিনি ওলাই গৈছে বা তেওঁলোকে আইনে পিছত কৰিব প্ৰথম মানুহখিনিয়ে কৰক যিসকলৰ হাই ভলিউম ইনভেষ্টমেণ্ট আছে তেওঁলোকে নাহিলেও যাৰ জেনুইন বোনাফাইড ইনকাম আছে আপোনালোকে আৰক্ষীৰ ওচৰ চাপি অভিযোগ এটা দিয়ক প্ৰথম মই সেইটো আইনে পিছত কৰিব প্ৰথমটো মানুহখিনি কৰিব লাগিব সেইটোৱে মই ক'ব গৈ আছোঁ যে যিখিনি ধৰক জেনুইন কষ্ট উপাৰ্জিত ধন যোনে এই ইয়াতে বিনিয়োগ কৰিছে তেওঁলোকে একদম সংশয়বিহীনভাৱে ইনভেষ্টিগেটিং এজেঞ্চিৰ তাত এপ্ৰ'চ হ'ব লাগে তেওঁলোকে সাক্ষ্য প্ৰমাণটো দিব লাগে আৰু মানে দি পেলাই ক'ব লাগে যে এইটো ছিষ্টেমত আমাৰ লগত চিটিংটো হৈছে কাৰণ ইয়াতে ষ্টক মাৰ্কেটৰ লগত কোনো ধৰণৰ সম্পৰ্ক আৰু ইয়াৰ কোনো ৰেকৰ্ডো নাই কাৰণ সাহাৰা ঘটনাটোত আমি দেখিছিলোঁ সুপ্ৰিম কোৰ্ট এখন মানে উইণ্ড' খুলি দিছিল যে ইমান তাৰিখৰ পৰা ইমান তাৰিখ হ'লে আপোনালোকে জনাওক কিন্তু সাহাৰাৰ ৰেকৰ্ডত টকাখিনি আছে মানে ৰেকৰ্ডটো আছিল ৰেকৰ্ড টেলি কৰি মানুহখিনিক দিব পাৰিছে ইয়াত কি হৈছে দিগন্ত বৰ্মনৰ বা ইয়াৰ বিশাল ফুকনৰ কোনো ৰেকৰ্ড নাই কাৰণ সিহঁতেতো ছিষ্টেমেটিক কাম কৰা নাই অফিচিয়েল কৰি পেলাই গতিকে ভৱিষ্যতলৈ পইচা পাবলৈ হ'লে এতিয়া অভিযোগ এটা কৰিব লাগিব যদি তেওঁলোকৰ যদি 1000 কোটি টকাৰ সম্পত্তি ওলাই চিজ কৰে সুপ্ৰিম কোৰ্টে যেনেকৈ বেছি দিছিল সেইটো গোচৰত তেনেকৈ বেছি দি পইচাখিনি দিলে উভতাই দিম বুলি ক'লে কাক পইচা দিব কাক বুজাই দিব কাৰ ৰেকৰ্ড চাব একটো দিগন্ত বৰ্মনৰ হওক বিশাল ফুকনৰ হওক কোনো নিজা ৰেকৰ্ড নাই তেওঁলোকৰ অফিচ নাই তেওঁলোকৰ কাৰো খাতা মানে অনলাইন ৰখা নাই গতিকে কেতিয়াবা যদি ধৰক এখন এটা উইণ্ড' খুলি দিয়ে কোৰ্টে যে আপোনালোকে দিয়ক কিন্তু সেইটো টেলি কৰিবৰ কাৰণে নাই গতিকে এতিয়া যিসকলে পাৰে যিসকলে ভাবিছে দি থোৱাটো ভাল নহয় সেইটোৱে মানে ধৰক আপুনি ফেন চিটাৰ হৈ পেলাই ঘৰত বহি থকাতকৈ আৰু আপুনি ভাবিব যে পইচাটো আমি নিজে নিজে ঘূৰাই পাম ইট ইজ নট পচিবল আপোনাৰ গতিকে যিখিনি ইনভেষ্টৰ আছে তেওঁলোকে আহিব লাগে আৰু ইনভেষ্টিগেশ্যনত সহযোগ কৰিব লাগে ধৰক যিখিনি আপোনাৰ কষ্ট উপাৰ্জিত ধন যোনে আৰু কিছু মানুহ আছে হয়তো তেওঁলোকে বিভিন্ন এংগুল আছে যাৰ কাৰণে তেওঁলোকে আহিব ভয় কৰিব কাৰণ তেওঁলোকে এটা হিউজ এমাউণ্ট ইনভেষ্ট কৰি বেছিভাগ মানুহে নাহে মোৰতো লাগি আছে 90-92% মানুহ নাহে 5% মানুহ গোচৰ দিবলৈ আহিব গোচৰ নাহে আৰু ইয়াৰ পৰা পইচা ঘূৰাই নাপাব এনেকৈ হয় এইটো গতিৰে পইচা ঘূৰাই নাপায়
আৰু আমাৰ মানুহে সকলোতে মানে এটা পইণ্ট পাতি মানি ট্ৰেইলটো উলিয়াবৰ কাৰণে কথাটো নহয়, এইটো নালাগে সেইটো নালাগে, কেৱল বিশাল ফুকনৰ কথাটো ভাবি আছে, কিন্তু টকাটো ক'ত গ'ল এতিয়া? সেইটোৱে এই যে ডিবিৰ তেওঁতো 82 লাখ টকাহে অফিচিয়েলি ট্ৰেইল ওলাব। হয়, আৰু এটা চবতকৈ ডাঙৰ কথা হ'ল আপোনাৰ যিজন দীপাংকৰ বৰ্মন, তেওঁকতো আজিলৈকে পুলিচে বিচাৰি উলিয়াব নাই, সেইটো এটা ডাঙৰ ইছ্যু। কিন্তু বাকীকেইজন একিউজডক আপোনাৰ ফটকে ধৰিব পাৰিছে। গতিকে মোৰ তাত যিখিনি মানুহ আহিছে, যোনে এপ্ৰ'চ কৰিছে যে আমি কোৰ্টৰ আশ্ৰয় ল'ম, তেওঁলোকে কৈছে যে ডিবি ষ্টকৰ যিজন স্বত্বাধিকাৰী তেওঁ বহুত হাই প্ৰফাইল মানুহৰ লগত আপোনাৰ ইনভলভমেণ্ট আছে, গতিকে হি ইজ আণ্ডাৰ চেল্টাৰ। গতিকে এইবোৰে মানুহৰ মনত আৰু সংঘৰ মানে ভাৱটো আপোনাৰ বঢ়াই দিছে। হয় ভগৱান ডাঙৰীয়া, কিন্তু এইটো কথা ঠিক যে আমি সকলোৱে মানে অকল সাংস্কৃতিক জগত বা শিল্প কলা সংস্কৃতিয়ে নহয়, সকলো জগততে মানুহবোৰে এইটো কথা ভাবি লৈছে, যাৰ যাৰ লগত ঘনিষ্ঠতা আছিল, ফটো আছিল, ভিডিঅ' আছিল, মানুহবোৰেতো ভাবিব যে এই পইচাবোৰ সিহঁতেই লৈ আছে। গতিকে সকলোৱে নিজকে কথাটো স্পষ্টীকৰণ দিয়াটো প্ৰয়োজন আছে। কিন্তু আমাৰ ইয়াত মানে যেতিয়া চৰ্চাবোৰ ওলাইছে, এতিয়া ফটোখন ওলাবই নহয়। এতিয়া যে উদয়পুৰলৈ প্লেনৰ টিকেট লৈ গৈছে, এনেকৈ কৈছে গৌতম গম্ভীৰে বিয়া পাতিছে, গৌতম গম্ভীৰে বিয়া পতা কথাটো বেলেগ, সাধাৰণভাৱে অসমৰ পৰা বিয়া পাতিলে এনেকুৱা কৰিলেতো হিচাপটো ওলাব নহয়। সেইটোৱে মানে আচলতে এই মানুহবিলাকেও এনেকুৱা মানুহক প্ৰশ্ৰয় দিব নালাগে। কিছুমান কথা মানুহ গম পোৱা যায়। এই এতিয়া ব্যক্তিগত কথা কিছুমান ক'বলৈ ভাল নালাগে, কিন্তু এই অলপ দিনৰ আগতে এইগৰাকী চুমি বৰাই বোলে বাইট দিছিলে যে মই অসমৰ একমাত্ৰ কোৰিঅ'গ্ৰাফাৰ, কিন্তু আমি জনাতো গৰিমা হাজৰিকা অতি যুগৰে আছিলে। তাৰপিছত জিনি মহলীয়াহঁত এইবিলাক বহুত, গতিকে এনেকুৱা বহুত আছে নহয়। হয় হয়, মহিলা কোৰিঅ'গ্ৰাফাৰ বুলি তেওঁ নিজকে হেৰি কৰিছিলে। কিন্তু তেনেকুৱা মানুহ এটা আমাৰ সাংস্কৃতিক জগতৰ লগত জড়িত ইমান মানে হেৰি আৰু ছিনিয়ৰ মানুহখিনি ইমান বেছি প্ৰশ্ৰয় কিয় দিলে মই বুজি নাপাওঁ। যাৰ কাৰণে এতিয়া বিভিন্ন ক্ষেত্ৰত চল পাই এইবিলাক মানুহ ইমান বেছি উঠি গ'ল যে গোটেই সমাজৰ কাৰণে এটা মূৰ্খামৰণি হৈ পৰিল, গোটেই চৰ্চা কৰিব লগা বিষয় এটা হৈ পৰিল। গতিকে সেইবিলাক বস্তু আৰু এতিয়া দেখি আছোঁ দেই আৰু এটা কিছুমান